ইয়াৰ বাবদ ঈশ্বৰকতো আমি একো বস্তু দিয়া নাই। বৰ ডাঙৰ কথা। বৃন্দাবনৰ এজন সন্ত পুৰুষৰ কথা প্ৰসংগ এটা টানি আনিব বিচাৰিছোঁ যে তেওঁ কৰ্মবশতঃ এটা বহুত দুৰাৰোগ্য ৰোগত ভুগিবলগীয়া হয়। আৰু দুৰাৰোগ্য ৰোগত ভুগিবলগীয়া হোৱাত যেতিয়া তেওঁ হস্পিটেলত ভৰ্তি কৰা হ'ল, প্ৰায় তেওঁক এসপ্তাহৰ বাবে হস্পিটেলত ৰখা হ'ল। আৰু হস্পিটেলত ৰখাৰ পাছত যেতিয়া ডিচাৰ্জ কৰাৰ সময়ত তেওঁক ডক্টৰে হস্পিটেলৰ ধৰি লওক বিলখন দিলে, তেতিয়া বিলখন হাতত পৰিয়ে তেখেতে মানে চকু পানী ওলাই আহিব দিলে, কান্দিবলৈ ধৰিলে। তেতিয়া ডক্টৰজনে ভাবিলে যে এই সাধু মানুহ, সন্ত মানুহ, ইমান পইচা নাই চাগে, ক'ৰ পৰা কেনেকৈ দিম, তেনেকৈ ভাবি পেলাই চাগে দুখ প্ৰকাশ কৰিছে। তেতিয়া ডাক্তৰজনৰ দয়া উপজ ডাক্তৰজনে ক'লে, বোলে আপুনি ইমান চিন্তা নকৰিব, মই আপোনাৰ বহুত সংখ্যক খৰচটো লাঘৱ কৰি দিম। তেতিয়া তেখেতে ক'লে কি যে ছাৰ, মোৰ আজি এসপ্তাহ থাকিলত যিমানখিনি খৰচ হ'ল, সেই খৰচৰ সংখ্যাটো দেখি পেলাই মই দুখ কৰা নাই। এই খৰচৰ সংখ্যাটো মই আপোনাক সুন্দৰকৈ দি দিব পাৰিম, সিমানখিনি মোৰ শিষ্য প্ৰশিষ্যৰ হাতত জমা আছে। কিন্তু মই এই কথাটো ভাবিহে মোৰ মন অন্তৰখনে কান্দি পৰিছে যে আজি এসপ্তাহ দিন মোৰ শৰীৰটো আপুনি এই হস্পিটেলখনত চোৱা চিতা কৰি ৰাখিলত 12 লাখ টকা খৰচ হ'ল। কিন্তু ঈশ্বৰে মোক জন্মৰ আগমুহূৰ্তৰ পৰা, মাতৃগৰ্ভত স্থিতি লাভ কৰা দিনাৰ পৰা আজি পৰ্যন্ত 1 টকা এটা নোলোৱাকৈ মোক পালন পোষণ কৰি আহিছিল। কম ডাঙৰ কথা নে? সঁচাকৈ যদি আমি ভাবি চাওঁ, ঈশ্বৰেতো আমাৰ পৰা বোলে এই 10 টকা দিয়া, 100 টকা দিয়া, তাৰপিছত বোলে উশাহ কিনি লোৱা, অক্সিজেন কিনি লোৱা, কিডনী কিনি লোৱা, লিভাৰ কিনি লোৱা, এইবিলাক বেয়া আমি নিজেই কৰোঁগৈ নিজৰ কৰ্মবশতঃ, খাদ্যাভাস বশতঃ। কিন্তু ঈশ্বৰে যে এইখিনি দিছে, সেইকাৰণেই ভক্তি লাগে। ভক্তি মানে আমাক কাৰোবাক কৈ থাকিলে ভক্তি নোপোজে যে ভক্তি কৰিব লাগে, ভক্তি কৰিব লাগে। ভক্তি কিয় কৰিব লাগে? কাৰণ ঈশ্বৰৰ ওচৰত আমাৰ ঋণ আছে। আমি জীৱনত একো কৰিব নোৱাৰোঁ। আমি ভাবোঁ কি মই জীৱনত বহুত কাম কৰি থৈ যাম। নহয়, আমাৰ স্থিতি একেবাৰে অগণন। কাৰণ অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত আমাৰ তাৰকা ৰাজ্যখন সামান্য সৰিয়হ এটাৰ তুলনাত আহে। আৰু তেনেকুৱা হাজাৰ হাজাৰ তাৰকা ৰাজ্যৰ ভিতৰত আমাৰখন এখন, তাৰ ভিতৰত হাজাৰ হাজাৰ সৌৰজগতৰ ভিতৰত আমাৰ সৌৰজগতখন এখন। আৰু তেনেকুৱা হাজাৰ হাজাৰ সৌৰজগতৰ ভিতৰত 9টা গ্ৰহৰ ভিতৰত এটা গ্ৰহ, সেইটো গ্ৰহৰ 200খন দেশৰ, এখন ৰাজ্যৰ, এখন জিলাৰ, এটা প্ৰান্তৰ, এখন গাঁৱৰ এটা চুকত আপুনি মই বহি আছোঁ। সংসাৰত আপুনি মই থাকিলেও একো লাভ লোকচান নাই, গুচি গ'লেও একো লাভ লোকচান নাই। যেতিয়া আমি সেই নিজৰ স্থিতিটো অনুভৱ কৰিম, তেতিয়া আৰু অহংকাৰৰ অটো বাকী নাথাকেগৈ। আৰু আমাৰ জীৱনৰ যাত্ৰা মাটিৰ পৰা মাটিলৈ, তাৰ বাহিৰে জীৱনত আমি একো দীঘলীয়া যাত্ৰা কৰিব নালাগে। বোলে কেনেকৈ মাটিৰ পৰা মাটিলে? ভাবি চাওকচোন, এই শৰীৰটো ক'ৰ পৰা বৰ্ধন হৈ আছে? শস্যৰ পৰা, অন্নৰ পৰা, নহয়নে? অন্ন খাইতো শৰীৰটো বৰ্ধন হৈ আছে নে অন্ন খাই নাই হোৱা নি? নিশ্চয়কৈ অন্ন খাই শৰীৰটো বৰ্তি আছে, নহয়নে? হ'লে হওক বুলি কওঁ, নহ'লে নহয় বুলি কওক। আপোনালোকৰ সৈতে সহযোগিতা কৰিলেহে ভাল লাগিব, নহয় জানো? হয় নহয়নে? অন্নৰ পৰা এই শৰীৰটো বৰ্ধন হৈ আছে বা শৰীৰটো ঠিকে থাকে চলি আছে। অন্ন কোনে উৎপন্ন কৰিছে? ক'ৰ পৰা উৎপন্ন হৈছে? পৃথিৱীৰ পৰা। পৃথিৱীক সেইকাৰণে আমি চাওঁ যে ভাৰতীয় দৰ্শন ইমান গভীৰলৈ গৈছে। যি বসুমতীয়ে, যিখন ধৰণীয়ে আমাক শস্য দান কৰি পালন কৰি আছে, সেইবাবে আমি এই বসুমতীকো মাতৃ বুলি কওঁ। সেই মাতৃৰ প্ৰতিও আমাৰ ঋণ আছে। কাৰণ এই মাতৃয়ে যিদৰে মোৰ জন্মদাত্ৰী মাতৃয়ে মোক পালন পোষণ কৰি আছে, এই ধৰণী মাতৃয়েও মোক পালন পোষণ কৰি আছে। আৰু সেই বসুমতী মাতৃয়ে শস্য উৎপন্ন কৰিছে, নহয়নে? শস্য উৎপন্ন হোৱাৰ পাছত তাক যেতিয়া স্ত্ৰী পুৰুষ ৰূপী দুটা শৰীৰে ভক্ষণ কৰিছে, ভক্ষণ কৰাৰ পাছত কি উৎপন্ন হৈছে? অন্নৰ পৰা ৰস, ৰসৰ পাছত ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পৰা মজ্জা, মজ্জাৰ পাছত বীৰ্য। আৰু পুৰুষৰ বীৰ্য আৰু স্ত্ৰীৰ ৰজ যেতিয়া মাতৃগৰ্ভত মিলিত হৈছে, তেতিয়া কি হৈছে? এটা জীৱ শৰীৰ বিকাশ পাইছে।
আৰু যেতিয়া সি নিৰ্দিষ্ট সময় পাৰ কৰিছে তাৰ জন্ম হৈছে জন্ম হোৱাৰ লগে লগে সি পাৰ কৰিছে শিশুকাল তাৰপিছত বাল্যকাল তাৰপিছত সি যুৱাকাল তাৰপৰা প্ৰাপ্তবয়স্ক তাৰপৰা বৃদ্ধৰ নিৰ্দিষ্ট বয়স পোৱাৰ পাছত কি হ'ব লাগিব মৃত হ'ব লাগিব মৃত হৈ কলৈ যাব মাটিলৈকে যাব লগত পৰমাণু এটাও লৈ যাব নোৱাৰো তাৰ অৰ্থ এইটো নহয় যে ভক্তি মাৰ্গত ভকতে ধন নঘটে ভকতে বহুত ধন ঘটে সামান্য সংসাৰ এখনত যিমান মানুহ এজনে ধন ঘটিব পাৰে তাতকে বহু হাজাৰ গুণে বেছি এজন ভকতে ধন ঘটে কিন্তু ভৌতিকবাদী এজন লোকে ধন বুলি ক'লে কেৱল টকা পইচা কেইটাকে বুজে কিন্তু শাস্ত্ৰই আমাক কি দিছে পৰকালৰ বিত্ত বুলিও এটা বস্তু আছে সেই পৰকালৰ বিত্ত হৈছে ঈশ্বৰৰ নাম সেই নামৰ জৰিয়তে যিকণ বিত্ত আমি আহৰণ কৰিছোঁ সেইকণহে জীৱৰ লগত যায় বাকী সকলো যিটো শৰীৰৰ অৰ্থে কৰে কৰ্মনা হয় প্ৰাণ গলে খব তাহাংক নাজানা যিটো শৰীৰৰ অৰ্থে মই ধৰ্ম ভক্ষ কেনেবাকে যদি একো বিচাৰ কৰা নাই এইটো চিন্তা কৰাৰ প্ৰয়োজনীয়তা সময় আহি পৰিল যে সেই শৰীৰটো মোক সময়ত লগ দিবনে নিদিয়ে মোৰ শৰীৰটো বাহিৰলৈ উলিয়াবলৈ মোৰ জীৱনত যিজনক শত্ৰু বুলি ভাবি থাকিলো তেওঁ বাহিৰলৈ উলিয়াবলৈ নাহে ঘৰৰ মানুহে উলিয়াব কাৰণ তেওঁলোকেও জানে যে প্ৰাণ আছিলে কাৰণে শৰীৰটোৰ মূল্য আছিল কথা কৈ থাকোঁতে যদি এতিয়া মই মৰিব লগা হয় তেতিয়াহ'লে শৰীৰটোৰ কিবা মূল্য থাকিবনে নাথাকে প্ৰকৃততে শৰীৰটোৰ কোনো মূল্যই নাই ইয়াক মাত্ৰ আৱৰণটো প্ৰলেপটোৰ কাৰণে ব্যৱহাৰ কৰা হৈছে ঘৰত ৰং আমি ধুনীয়া ৰং কেলে মাৰো আঁতৰৰ পৰা চকুত পৰিবলৈ সেই ৰঙৰ প্ৰয়োজনীয়তা এইখিনি যাতে দেখিবলৈ বস্তুটো ধুনীয়া লাগে ঠিক তেনেদৰে এই জীৱটোক ধুনীয়া লাগি থলে এই শৰীৰটোৰ ওপৰত ছালৰ আৱৰণখন আছে এই ছালখন যদি এৰুৱাই দিয়া যায় তেতিয়া শৰীৰটোৰ একো সৌন্দৰ্যতা নাই চব বিষ্ঠা মূত্ৰ মাংস পিণ্ডৰ এটা ভঁৰাল এইটো ওচৰলৈ কোনো কাষ চাপি নাযায় সন্মানকণ এই ছালখনে বৰ্তাই ৰাখিছে সেইকাৰণে ছালখনৰ বাবে জীৱনটো নহয় যিলোকে ভাবে যে খাব লাগে বব লাগে জীয়াই থাকিব লাগে সেইটো পশুৰ সিদ্ধান্ত আহাৰ নিদ্ৰা ভয় মৈথুনন চৈব সামান্য মিতত পশুভি নৰানা আহাৰ ভয় নিদ্ৰা মৈথুন ইত্যাদি ক্ৰিয়াৰ ক্ষেত্ৰত অন্য জীৱ আৰু মানুহৰ মাজত একো পাৰ্থক্য নাই গতিকে আমি মনুষ্য হয় আমি এটা উচ্চস্তৰীয় জীৱন যাপন কৰিব লাগিব কিদৰে উচ্চস্তৰীয় জীৱন যাপন সহজ সৰল আৰু চিন্তাধাৰা উচ্চ কিন্তু কেতিয়াবা কি হয় আমি এইটো মানসিকভাৱে গ্ৰহণ কৰিব নোৱাৰো হয় ইয়াৰ অৰ্থ আমি এইটো কোৱা নাই যে বহু লোকে আকৌ এইটো কথাৰ তাৎপৰ্য এনেদৰেও বুজি লয় যে কোনোবাখিনিত আমাক আদিম যুগলৈ ঘূৰি যাবলৈ কোৱা হৈছে নহয় আদিম যুগলৈ আমাক ঘূৰি যাবলৈ কোৱা হোৱা নাই আমি বৰ্তমান যুগতে থাকিব লাগিব বৰ্তমান যুগৰ যিখিনি সা সুবিধা যোনে যিদৰে পাইছে লওক তাত আপত্তি নাই কিন্তু সেই বিষয়টো সেই বস্তুটো অৰ্জন কৰা সময় যাতে এই চেতনাটো মনত থাকে কেনেবাকে মই কাৰোবাক কষ্ট দিয়ে বস্তুটো অৰ্জন কৰিছো নি মই কাৰোবাক হিংসা কৰি এই বস্তুটো অৰ্জন কৰিছো নি কোনেও দেখা নাই একো নহয় হ'ব মানুহে দেখা নাই কিন্তু ভিতৰত থকা শ্ৰদ্ধ ঘৰত আপুনি মই ধন টকা পইচা আজিকালি চোৰৰ যেনেদৰে উৎপাত বাঢ়িবলৈ ধৰিলে কাকো বিশ্বাস কৰিব নোৱাৰে আমি ঘৰতে ধৰি লওক কিছু লোকে কেমেৰা এটা লগাই থয় নহয়নে কেমেৰাটো কিয় লগাই থয় সুৰক্ষাৰ বাবে চকু ৰাখিবলৈ কোন কলৈ গৈছে কি কৰিবলৈ ঠিক তেনেদৰে ঈশ্বৰেও এতিয়া আপোনাৰ মোৰ শৰীৰত 14টা চিচি কেমেৰা লগাই দিছে ঈশ্বৰ কৃষ্ণৰ মুখতো বোলে মিচিকীয়া হাঁহিটো সেইকাৰণে থাকে জানে অন্য জীৱই খেলি মেলি নকৰে খেলি মেলি কৰিলে এই মনুষ্যই কৰিব সেইকাৰণে নাকে কি শুনিছে কাণেৰে কি শুনিছে মুখেৰে কি কৈছে জিভাই কি আস্বাদন কৰিছে এই সকলো ষ্ট'ৰ্ড হৈ গৈ আছে আৰু এইখিনি আমি জীৱনত ঘূৰাই পাওঁ যেনেকৈ খেতি কৰা গৈছে সেইটোহে আমি ঘূৰাই পাওঁ গতিকে ভগৱন্তলৈ ভয় নকৰিলে আমি নিজৰ কৰ্মসমূহলৈ ভয় কৰিব লাগে কাৰণ যেতিয়ালৈকে কৰ্মসমূহ শুদ্ধ নহয় তেতিয়ালৈহে ভক্তি অনুভৱ নহয় দুৰ্যোধনৰ সন্মুখতে ভগৱন্ত উপস্থিত আছিল দুৰ্যোধনে ভগৱন্ত কিয় অনুভৱ কৰিবলৈ সাক্ষাৎচোন তেওঁ উপস্থিত আছিল ৰাৱণেওতো ৰামক দেখিছিল এই ঈশ্বৰৰ চৰণ যুগল দেখিলেই বোলে মুক্তি পায় তেতিয়াহ'লে তেওঁলোকৰ হৃদয়খন কেলে পৰিৱৰ্তন নহ'ল কাৰণ তেওঁলোকৰ কৰ্মসমূহ শুদ্ধ আছিল
যদি কৰ্মসমূহ মোৰ অশুদ্ধ তেতিয়াহ'লে মোক আপুনি আৰু ধৰ্ম কথা কৈ থাকিলে মই কেতিয়াও পৰিৱৰ্তন নহওঁ। কিন্তু যদি কৰ্মসমূহ শুদ্ধ হয় তেতিয়াহ'লে শাস্ত্ৰ নপঢ়িলেও তেওঁ এজন উচ্চ কোটিৰ ভক্ত হ'ব পাৰিব। আৰু তেওঁ সেই কৃপা কোনে প্ৰদান কৰিব? উদ্ধৱ বিদুৰ মৈত্য এইসকল মৰি যোৱা নাই, এইসকল বৰ্তি আছে। এইসকলৰ দৃষ্টি ঈশ্বৰৰ ভক্তি ক্ষেত্ৰত সদায় সকলো জীৱৰ ওপৰত প্ৰবিষ্ট হৈ আছে। প্ৰথম যেতিয়া ঈশ্বৰৰ প্ৰতি সঁচাকৈ ভাৱ উপজে যে হয় ঈশ্বৰৰ ওচৰত মই ঋণী, ঈশ্বৰে ইমান ভাল এটা শৰীৰ দিছে যিটো শৰীৰৰ পৰা কোনো অংশই ধোঁৱা নোলায়, গতিকে মই এই শৰীৰটো ধোঁৱা উলিয়াবলৈ কিয় প্ৰয়োগ কৰিব লাগিছে? বুজি পাইছে চাগে? ঈশ্বৰে এইখিনি এচিড খোৱা বস্তুখিনি হজম কৰিবলৈ ভৰাই দিছে, মই আকৌ তাত কিয় এচিড ঢালিব লাগিছে? এইখিনি ভালকে পালন কৰিবলৈহে। কিডনী লিভাৰ এইবিলাক চব ভালে থাকিবলৈ ভাগৱতৰ নিয়ম। আমাৰ মানুহে ভাগৱতলৈ গ'লে বইল ভাত খাই খাই আৰু গেছৰ সৃষ্টি হৈ এইখিনি কৰাতকৈ নোযোৱাই ভাল। কিন্তু নহয় সেইটো কথা যে নিৰামিষ ভোজন গেছে কেতিয়া ধৰে? যদি আমাৰ শৰীৰটোক চাবচোন, আমাৰ যে এইটো দৰ্শন আছে, নামখাৰলৈ আহিলে নামতি পাঠেকিজনী নোখোৱাকে যে আহে, কিছুসকলে আকৌ তাতো ভাবে নেখাই নগৈ ভক্তি নহয়, খাই বৈহে ভক্তি। হয়, খাই বৈয়ে ভক্তি, কিন্তু আমি তাত ভাল বস্তুখিনি খাব লাগিব, নহয় জানো? ঈশ্বৰে খাবলৈ পত্ৰ পুষ্প ফল মূল ইমান ভাল ভাল বস্তু দিছে, নহয়নে? মৎস্য মাংস দেখিলেই ঘিণ লাগে, নহয়নে? গেলা গেলা গোন্ধায়। গতিকে সেইখিনিত অকণমান আমাৰ আসক্তিটো আমি এৰিব লাগিব। কোনে কি খায় কি নাখায় তাত আমাৰ ক'বলগীয়া নাই, কিন্তু এই মাৰ্গটোলৈ আহিবলৈ কিছুমান বস্তু অনুভৱ হ'বলৈ হ'লে আমাৰ অন্তৰখন প্ৰথম নিকাহ হ'ব লাগিব। অন্তৰখন নিকাহ হ'বলৈ হ'লে আমাৰ সাত্বিক গুণটো লাগিব নহয়। সাত্বিক গুণ সকলোৰে আছে, কিন্তু বেছিকৈ আমাক লাগে। যিদৰে কোনোবাই 100 টকা অৰ্জন কৰিলে 100 টকাতে তৃপ্ত হয় নি? নহয়, আৰু লাগে টকা। ঠিক তেনেদৰে গুণৰ ভিতৰত ভাল গুণটো হৈছে সত্যগুণ। এতিয়া সত্যগুণ যিকণ জন্মগত ৰূপত পোৱা গৈছে এইকণেই পৰ্যাপ্ত নহয়, আৰু আমাক লাগে। তেতিয়াহে আমি জীৱনত স্পষ্টতা আৰু স্থিৰতাৰে চলিব পাৰিম। এই সত্যগুণ ক'ৰ পৰা আহিব? যদিহে আমাক খাদ্যাভাস, বাক্য উচ্চাৰণ ভাল হয়। ভাগৱততো আৰম্ভণিৰ পৰা শেষলৈকে আনৰ কথাই আছে, শুনিবলৈ অকণমান অদ্ভুত। ভাগৱতত আনৰ কথা থকাটো কেনেকৈ সম্ভৱ? চাওকচোন, আৰম্ভণিৰ পৰা শেষলৈকে ভক্তসকলৰ জীৱন চৰিত আছে। সেইকাৰণে আনৰ কথা পাতিব লাগে, আনৰ কথা পাতিব নালাগে বুলি আমি নকওঁ। কিন্তু কোনখিনি? এই মহান ভক্তসকলৰ জীৱন চৰিতখিনি। কিয়? যেতিয়া আমি এই মহান ভক্তসকলৰ জীৱন চৰিতখিনি পাতো, আলোচনা কৰোঁ, তেতিয়া তেওঁলোকৰ জীৱনৰ প্ৰভাৱটো আমাৰ জীৱনলৈ আহে। কিন্তু যেতিয়া আনৰ বেয়াটো আমি আলোচনা কৰোঁ, আমি গম নাপাওঁ, কাৰণ ইমান সতৰ্কতাৰে আমি ইমানখিনি কথা চিন্তা নকৰোঁ, তেতিয়া আনৰ বেয়াখিনি নিজৰ জীৱনলৈ আহে। নহ'লে মই ভাবোঁ, আৰে মইতো কোনো পাপ কাম কৰা নাই, কাৰো অনিষ্ট কৰা নাই, ইমান সদায় ৰাতিপুৱা গধূলি ঈশ্বৰ সেৱা কৰোঁ বা ইমান ঈশ্বৰ ভক্তি পৰায়ণ, তথাপি মই কিয় দুখ পাবলগীয়া হৈছে? কোনোবাখিনিত মোৰ দ্বাৰাও সেই পৰনিন্দা পৰচৰ্চা হৈছিল। তাৰ জৰিয়তে কি হয়? আনৰ বেয়াখিনি পাপ আৰু পুণ্য কাহানিও সৃষ্টিও নহয়, ধ্বংসও নহয়, এজনৰ পৰা আন এজনলৈ যায়। যেতিয়া মই আপোনাৰ বেয়াখিনি আলোচনা কৰিম, তেতিয়া আপুনি আপোনাৰ বেয়াখিনি মোলৈ আহিব। সেইকাৰণে ভাগৱতে কৈছে কি, যিমান পাৰা ভালখিনি আলোচনা কৰা। মাতা আপোনাত হস্তাভ্যাম নিন্দকা জিহ্বয়ামলম, যে মাকেও নিজৰ পুত্ৰৰ বিষ্ঠামূত্ৰ হাতেৰেহে চফা কৰে, কিন্তু যিজনে পৰনিন্দা পৰচৰ্চা কৰে তেওঁ জিভাৰে চফা কৰে। কম ডাঙৰ কথা নে? আনৰ বেয়াখিনি বিষ্ঠামূত্ৰৰ লগত তুলনা কৰা হৈছে। যদি সেইখিনিকে মুখেৰে কৈ থকা হয়, তেতিয়াহ'লে আনৰ যিজনে তেওঁ ভুগিব লগা আছিল সেইখিনি মই মুখেৰেই চফা কৰি দিয়া হয়। সেইকাৰণে ভালখিনি লাগে। কিন্তু কি হয়, ৰাম বুলি ক'বলৈ আমাক শিকাব লাগে, বেয়া মাতটো মাতিবলৈ আমাক কোনেও শিকাব নালাগে। সমস্যাটো সেইখিনি। আমি ল'ৰা ছোৱালীক চাবচোন, আমিতো 10 জনৰ আগত কেতিয়াবা এনেকুৱা হয়, বেয়া মাত এটা মাতি কথা এটা ক'বলৈ আমি লাজ নকৰোঁ, কিন্তু 10 জনৰ সন্মুখত আকৌ ৰাম বা কৃষ্ণ বুলি ক'বলৈ কিন্তু লাজ কৰোঁ। হয় নহয় বাৰু আইসকল, কওকচোন? হয়, নহয় বুলি আমি ক'ব নোৱাৰোঁ। এইখন সমাজত এটা প্ৰভাৱ আছে ভক্তিৰ, সেইকাৰণে ইয়াত নোলোৱাজনৰ মুখৰ পৰা ৰামকৃষ্ণ নাম ওলাব। যিদৰে শ্ৰেণী কক্ষত থকা সময়ত ছাত্ৰজনে পঢ়াত মন নাথাকিলেও শিক্ষকে যদি বোলে পঢ়াত মন আছে নে, আৰু মন নাথাকিলেও ছাৰ আছে বুলিয়েই ক'ব। গতিকে এইখন ভক্ত সমাজৰ প্ৰভাৱ যে ইয়াৰ নোলোৱাজনৰ মুখৰ পৰা ৰামকৃষ্ণ ওলাব। কিন্তু ধৰি লওক কেতিয়াবা আমি ইষ্ট মিত্ৰ মানুহবিলাকৰ সৈতে যেতিয়া কথা বতৰা পাতোঁ, তেতিয়াওতো আমি ক'ব পাৰোঁ বোলে কৃষ্ণ ভালে আছেনে, ৰাম ভালে আছেনে? চাওকচোন, ইমান সুন্দৰ ব্যৱস্থা,
ভগৱন্তৰ নামেৰে আমি কাৰোবাক সম্বোধন কৰিম। তাৰ জৰিয়তে কি হ'ব? ভগৱন্তৰ নাম যিমানে আমি উচ্চাৰণ কৰিম তাৰ পৰা জীৱৰ সংস্কাৰখিনি স্বাভাৱিকতেই গুচি আহে। ভগৱন্তৰ নাম ইমান প্ৰতিটো পাবন, সেইবাবে জীৱনৰ সকলো সময়তে ভগৱন্তৰ নামটো যুক্ত কৰিব লাগে। কিন্তু তাৰ বিপৰীতে আজিকালি কি হয়, সেই ব্যৱস্থাটো দেখা নাযায়। সন্ধ্যা লাগিল মাত্ৰ প্ৰতিঘৰ অসমীয়া মানুহৰ ঘৰতেই যে ঘোষা এফাকি অন্তত গোৱা হয়, সেই কথাটো আমি ক'ব নোৱাৰো। বোলে কেলে ঘোষা গাব লাগিছে? মইতো আজি বহু বছৰ আগতে শৰণ ললো, কাৰণ ভক্তি মাৰ্গৰ প্ৰথম স্তৰটোৱে হৈছে গুৰুত আশ্ৰয় গ্ৰহণ। আৰু গুৰু কোনজন হ'ব লাগিব? নহ'লে আজিকালি সমাজত ঢেৰ গুৰু ওলাবলৈ ধৰিলে। সকলো গুৰু হ'ব নোৱাৰে, শিক্ষাগুৰু যিকোনো হ'ব পাৰে, যিয়ে শিক্ষা প্ৰদান কৰিব তেওঁ শিক্ষাগুৰু, কিন্তু আধ্যাত্মিক গুৰু সকলো হ'ব নোৱাৰে। জ্ঞানেই পৰ্যাপ্ত নহয় আধ্যাত্মিক গুৰু হোৱাৰ বাবে, এটা শাস্ত্ৰ অনুৱৰ্তী গুৰু পৰম্পৰাৰো প্ৰয়োজন। যে তেওঁক সেইটো অথৰিটি কোনে দিলে? আজি মই গুৰু হ'ব নোৱাৰো, মই বহু 4 বেদ শ্ৰদ্ধাস্ত মোৰ কণ্ঠত নাথাকক কিয়? কাৰণ প্ৰত্যক্ষ ৰূপত মই সেই গুৰু ভাৰ পোৱা নাই। সেইবাবে চাওকচোন, ভাগৱতো আহিছে এটা গুৰু পৰম্পৰাত, নহয়নে? প্ৰভু যীশুৱে সেইদিনা নিশ্চয়কৈ এই প্ৰসংগটো কৈ থৈ গৈছে, বা আপোনাসৱেও সকলোৱে জানে যে আদি নিৰঞ্জনৰ পৰা মহাপুৰুষলৈকে এটা ধাৰাত ভাগৱত আহিছে, ওপৰৰ পৰা ভাগৱত পৰা নাই। গতিকে সেই গুৰু পৰম্পৰাত যিসকল গুৰু আছে আৰু শাস্ত্ৰ অনুৱৰ্তী হৈ জীৱন যাপন কৰিছে, তেনেজন বৈষ্ণৱ গুৰুৰ আশ্ৰয়ৰ জৰিয়তেহে জীৱই ভক্তি তত্ত্ব পোৱা সম্ভৱ। এনেই কোনোবাই বহু কথা জানিলে বুলি তাতে মই গুৰু মানিছো বুলি ক'লে কিন্তু নহ'ব। কাৰণ আধ্যাত্মিক প্ৰক্ৰিয়াটোত গুৰু হ'বলৈ হ'লে প্ৰধান এই দুটা বিষয় প্ৰয়োজন: শাস্ত্ৰ অনুৱৰ্তী গুৰু পৰম্পৰা, দ্বিতীয়তে শাস্ত্ৰ অনুৱৰ্তী তেওঁ জীৱন যাপন। আৰু সেই গুৰুত আশ্ৰয় গুৰুৱে দিয়া মাটি হিচে ধৰে আতি। অকণমান ল'ৰা ছোৱালী বুজা ক্ষমতা হওঁতে গুৰুমুখী কৰাৰ ব্যৱস্থাটো লাগে। কিয়? যাতে সেই গুৰু বাক্যৰে অন্তত পুৱা গধূলা ঈশ্বৰ চিন্তনৰ ব্যৱস্থাটো থাকে। বোলে ললো নহয়, আজি 6 বছৰ হৈ গ'ল, পুৱা গধূলা মই স্মৰণ কৰোঁ নে নকৰোঁ? যদি নকৰোঁ, তেতিয়াহ'লে গুৰুৰ বাক্যতে মোৰ আস্থা উপজা নাই, শাস্ত্ৰৰ বাক্যত কেনেকৈ আস্থা উপজিব? সেইকাৰণে স্মৰণৰ ব্যৱস্থাটো লাগে। শ্ৰৱণ, যদি নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তন শ্ৰেষ্ঠ, স্মৰণ আৰু চিন্তনতহে কিন্তু গৃহৰ্থটো প্ৰকাশ পাইছে। মই মুখেৰে ভগৱানৰ নাম লৈ থাকিব পাৰোঁ, হাতেৰে ঈশ্বৰ কৃষ্ণৰ কৰ্ম কৰি থাকিব পাৰোঁ, কিন্তু মনেৰে যদি অন্য কৰ্ম চিন্তা কৰি আছোঁ, ইয়াত বহি আছোঁ, ঘৰটো কিন্তু মনত আছে, কেতিয়া ঘৰলৈ যাব পাৰোঁ, কেতিয়া খাবলৈ পাওঁ, ঘৰত আজি কি বনাব, বা ইত্যাদি ইত্যাদি চিন্তাসমূহ, তেতিয়াহ'লে তাক কি কোৱা হৈছে? ইন্দ্ৰিয়াৰ্থান বিমূঢ়াত্ম মিথ্যাচাৰস্য উচ্যতে। ইন্দ্ৰিয়ৰ অৰ্থে আচৰণ কৰা সেয়া মিথ্যাচাৰ মাত্ৰহে। হাতেৰে ঈশ্বৰৰ কৰ্ম নকৰিলেও, মুখেৰে ঈশ্বৰৰ নাম নললেও, মনেৰে যদি ঈশ্বৰ চিন্তন হৈ আছে, তেতিয়াহ'লে তেওঁ গতি পাব। কিন্তু মই সকলো ইন্দ্ৰিয়ৰে ঈশ্বৰৰ কৰ্ম কৰি যদি মনেৰে চিন্তা কৰা নাই, তেতিয়াহ'লে কিন্তু মই সহজতে ঈশ্বৰৰ ভক্তি পাই গতি পোৱাটো সম্ভৱ নহয়। এই যে গতি পোৱাৰ কথা কোৱা হৈছে, গতি মানেনো কাৰ কথা কোৱা হৈছে? এই জীৱনটোত আজি সুখত আছোঁ, কাইলৈ দুখত আছোঁ। এতিয়া চাওকচোন, আমাৰ সংস্কৃতিত এটা বৰ সুন্দৰ কথা আছে, আগৰে পৰা আপোনালোকে বেলেগকে নল'ব, জন্মদিন অনুষ্ঠানটো পতাৰ কিন্তু চাবচোন ভাৰতীয় সংস্কৃতিত আগতে ব্যৱস্থা নাছিল। জন্মদিন পতাৰ কিয় নাছিল বাৰু? ইয়াৰ বৰ ডাঙৰ কাৰণ এটা আছে। কাৰণ সেইদিনা জীৱনৰ আটাইতকৈ ভয় খোৱা দিনটোৱে হৈছে সেই জন্মদিনৰ দিনা। কেলে ভয় খাব লাগে? ভাবি চাওকচোন, আজি মোৰ জন্মদিন যেনিবা, 1 বছৰ বিয়োগ হৈ গ'ল, আৰু কেইটা দিন আছে গ্যাৰেণ্টি নাই। ধেমালি কথা নে? 1 ছেকেণ্ড বাদ দিয়কচোন, 1 বছৰ বিয়োগ হৈ গ'ল, মই আজি ক'ব নোৱাৰো। সেইকাৰণে সেই দিনটো আজিকালি পালন কৰিছে, সেইটো ক'বলগীয়া নাই, কিন্তু পালন কৰিলেও শুদ্ধ সাত্বিকতাৰে পালন কৰিব লাগে। আমি চেষ্টা কৰোঁ নিজৰ নামটো যেনে তেনে থৈ যাবলৈ, কিন্তু সেই কেকটোত কি কয়, নিজৰ মাক দেউতাকে নামটো লিখাই দিয়ে, ল'ৰা ছোৱালী নিজেই লিখি লৈ নিজেই কাটি খায়। সেইটো আদৰ্শ কেতিয়াও হ'ব নোৱাৰে। এতিয়া আকৌ ভাবিব পাৰে যে ভাগৱতত আকৌ এই বাৰ্থডে কেক কটাৰ প্ৰসংগ ক'ৰ পৰা আহিল? নহয়, আজিৰ সময়ত প্ৰাসংগিকতা আহি পৰিছে, সেইকাৰণে আমি টানি আনিব বিচাৰিছোঁ। কাৰণ আমি বেলেগ জেগাত গৈ এইখিনি কথা ক'ব নোৱাৰোঁ। এই সুযোগকণ পোৱা হৈছে কাৰণে এইকণৰ ব্যৱহাৰ কৰিব আমি বিচাৰিছোঁ, যাতে প্ৰসংগটো টানি আনি অকণমান আমি বিষয়বস্তুটো আপোনালোকৰ আগত ৰাখিব পাৰোঁ। কেকটো কাটক, তাত নামটো নিলিখিবচোন, মমডাল জ্বলোৱাতকৈ চাকি গছ জ্বলাওকচোন। আমি জীৱনত যিকোনো মাংগলিক কৰ্ম চাকি গছ জ্বলাই লৈ গুৰুবন্তী গছক সাক্ষী ৰাখি তেনেদৰে কৰকচোন। শুদ্ধ আত্মিকতাৰ পালন নহ'বনে?
সেইদিনা ভাল ভাল সুন্দৰ ভাৰতবৰ্ষত ইমান হাজাৰ হাজাৰ মিঠাই আছে, মিঠাই খুৱাই পালন কৰকচোন বোলে, খোৱাও নহয়। কিন্তু আগবেলা ভকতৰ সেৱা, পিছবেলা আকৌ ৰাক্ষসৰ সেৱা হয় নহয়, দুঠেঙীয়া চাৰিঠেঙীয়া সোমাইহিয়ে নহয়। সেইকেইটা জীৱৰ ভাগটো এতিয়া কোনে ল'ব? সমস্যাটো সেইখিনিতহে। কাৰণ সেই জীৱকেইটা নষ্ট হোৱাৰ ভাৰকণোতো আমিয়েই ল'ব লাগিব। এইটো নহয় যে মইতো হত্যা কৰা নাই। কিছুসকলে এইটো ভাবি থাকে যে আমি মৰা নাই, বেলেগেহে হত্যা কৰি আনিছে। কিন্তু সেইটো নহয়। অনুমন্তা বিশ্বচিতা নিহন্তা ক্ৰয় বিক্ৰয়ী সংস্কৰ্তা সুপহৰ্তা সসাধকা সতী ঘাতকা। অনুমতিদাতা, কটা বচা কৰোতা, কিনোতা, খাওঁতা, ৰান্ধোতা, বাঢ়োতা, ধোঁতা সমানে ৮ প্ৰকাৰে বদভাগী হয়। কাৰণ সেই জীৱকেইটাই কষ্ট পায়। গতিকে মূল কথাটো আমি এইটো চিন্তা কৰিব লাগে, যাতে মোৰ ভোজনৰ বাবে অন্য জীৱ এটা যাতে কষ্ট পাবলগীয়া নহয়। ইমান কৰেই চিন্তা। ইয়াত স্বৰ্গ নৰকৰ কথা ভাবিবলৈ দৰকাৰ নাই। মানুহ যেতিয়া সিমান কৰেই ভাবিব লাগে যে মোৰ ভোজনৰ বাবে অন্য জীৱ এটা যাতে নষ্ট হ'বলগীয়া নহয়। প্ৰটিন ভিটামিনৰতো প্ৰশ্নই নাই। 100 গ্ৰাম মাংস খালে আপুনি তাৰ পৰা 14 গ্ৰামহে পাব। তাৰ বিৰুদ্ধে 100 গ্ৰাম ৰাজমাহ বনাই খালে 36 গ্ৰাম প্ৰটিন পাব। প্ৰকৃতিত সেইখিনি উপলব্ধ আছে, তাক গ্ৰহণ কৰাটো প্ৰয়োজন। কথা প্ৰসংগত চুই গৈছোঁ, অসন্তোষ নকৰিব। যদিও এইটো প্ৰত্যক্ষ ভাগৱতৰ বিষয় নহয়, এই মৎস্য মাংসৰ ক্ষেত্ৰত ইয়াতকৈ আটাইতকৈ এটা মাৰাত্মক বস্তু আছে। কি জানেনে? সেইটো হৈছে চৰাই অণ্ড, ডিমটো। ক'বলৈ বেয়া, কিন্তু অন্ততঃ প্ৰথমতে সেইটো ভক্ষাভক্ষ আমি এৰিব লাগে। কাৰণ কিয় জানেনে? এই অসুৰ ৰাক্ষসবিলাকেও যেতিয়া আমি শাস্ত্ৰত বৰ্ণনা পাওঁ, সিহঁতেও মাছ মাংস খোৱাৰ কথা উল্লেখ পোৱা যায়, নহয়নে? মাংস ভক্ষণ কৰিছে বা ঋষিমুনিসকলকো আপোনাৰ ভক্ষণ কৰিছিল। কিন্তু কেতিয়াও আপোনাৰ গৰ্ভ, অণ্ড মানে কি? সেইটো গৰ্ভ ভক্ষণৰ কথা কিন্তু ক'তো উল্লেখ পোৱা নাযায়। কাৰণ চৰাই ডিমটো সেইটো কি? সেইটো এটা গৰ্ভ হয়। সেই গৰ্ভ কোনে ভক্ষণ কৰে? অন্ধ পিশাচ ভক্ষণম, পিশাচে ভক্ষণ কৰে। সেইটো বহুত আটাইতকৈ তমোগুণীয়া বস্তুৰ ভিতৰত হৈছে সেইটো এটা আটাইতকৈ মাৰাত্মক বস্তু। আমি আধ্যাত্মিকতাৰ দৃষ্টিহে এইখিনি কথা কৈছোঁ। গতিকে আপোনালোকে জীৱনত লয় নলয় সেইটো আপোনালোকৰ নিজৰ দৰ্শনৰ কথা। আমি মাত্ৰ বিষয়টো জানিব পাৰিছোঁ যেতিয়া সেইকাৰণে উপস্থাপন নকৰাকৈ মুখলৈ আহি যেতিয়া পেটত ৰাখি দিব বিচৰা নাই। আৰু বহুলোকে এইটো ভুল ভাবি থাকে যে আমি ঘৰতে পৰা চৰাইজনীৰ ডিমটো নাখাওঁ নহয়, ফাৰ্মৰ পৰা কিনি আনি। সেইটোতো আটাইতকৈ মাৰাত্মক। কিয় মাৰাত্মক জানেনে? কাৰণ সাধাৰণ চৰাই এজনীয়ে বা কুকুৰা বা হাঁহে বছৰেকত অতি বেছি 6টাতকৈ 7টা ডিম দিয়ে। কিন্তু ফাৰ্মৰ ডিম বুলি যে কয়, এই ফাৰ্মৰ ডিমবিলাক কেনেকৈ মেডিচিন দি প্ৰডিউচ কৰা হয়। আমাৰ মানুহে সিমানকৈ জানে মেডিচিন দি কেনেকৈ প্ৰডিউচ কৰা হয়। সেই চৰাইজনীৰ বা সেই কুকুৰাজনীৰ সেইটো কি জানেনে? মেনষ্ট্ৰুৱেল ৱেষ্ট, যিটো আমি মহিলাসকলৰ মাহেকীয়া বৰ্জনীয় দ্ৰব্য বুলি কওঁ। সেই মেনষ্ট্ৰুৱেল ৱেষ্টটোক মেডিচিন দি সেই অণ্ডটোলৈ ৰূপান্তৰ কৰা হয় আৰু তাকে আনি প্ৰটিন পাবলৈ ভক্ষণ কৰেহি। কি প্ৰটিন পাব? মানসিকতা কেনেকৈ শুদ্ধ হ'ব? সেইকাৰণে অন্ততঃ এই মাৰ্গটোলৈ আহিছোঁ যেতিয়া অকণমান আমি এইটো চিন্তা কৰিবই লাগিব। পুনশ্চ কৈছোঁ, এতিয়া আপোনাসৱৰ আগত ইমান ডাঙৰ ডাঙৰ লেকচাৰ আমি দি দিছোঁ, পিছ মুহূৰ্ততে ময়ে গৈ যদি সেইখিনি ভক্ষণ কৰোঁগৈ আপুনি দেখিব জানো? নেদেখে নহয়। মই যদি গৈ হোটেলত সোমাই মাছে মঙহে ডকুচি খাই যাওঁগৈ, আপোনালোকে সমাজৰ কোনোবাই দেখিব জানো? ইয়াত ভাগৱতৰ ওপৰত ডাঙৰ ডাঙৰ কথা কৈ থৈ গ'ল, পিছ মুহূৰ্ততে সোমাই তাক খালেগৈ। সেইখিনি সময়ত চিন্তা কৰা প্ৰয়োজন যে মই আপোনাক ঠগি থৈ গুচি যাব পাৰিম, কিন্তু ঈশ্বৰক নোৱাৰোঁ। যদি মই ঈশ্বৰৰ সৈতে কপটতা কৰিছোঁ, তেতিয়াহ'লে মোৰ পতন নিশ্চিত। আৰু সেই পতন সকলোৱে দেশকৈ দেখিব লাগিবই। কাৰণ আমি ভাও জুৰিছোঁ ন ঈশ্বৰৰ ভক্ত হৈছোঁ বুলি, পোচাকযোৰ পিন্ধিছোঁ ন ঈশ্বৰৰ ভক্ত বুলি। এতিয়া ঈশ্বৰে যিখিনি কৰ্ম নিষিদ্ধ কৰিছে তাক সম্পূৰ্ণ ৰূপত 100% নহ'লেও ন্যূনতম যিকেইটা কথা, সেইকেইটা কথা অন্ততঃ মই পালন কৰিব লাগিব। কিন্তু তাতো যদি মই শিথিলতা ৰাখোঁ, তেতিয়া ঈশ্বৰে মোক অকণমান বেছিকৈ শাস্তি দিব। কাৰণ যিজনে গুৰু গোসাঁই নামানে তেওঁৰ প্ৰতি অকণমান ভাবিবলৈ থল এটা থাকে, তেওঁ বুজি পোৱা নাই, অজ্ঞানী, সেইকাৰণে মনা নাই। মইতো বুজি পাইছোঁ। বুজি পাই যদি আকৌ মই সেই অধৰ্মটোকে অকৰ্মটোকে আচৰণ কৰোঁ, তেতিয়া ঈশ্বৰে মোক বেছিকৈ বেয়া পাবনে? সেইকাৰণে ঈশ্বৰকো পাবলৈ হ'লে ভক্তি কৰিবলৈ অকণমান ভাৱেৰে আমি চিন্তা কৰিব লাগিব যে আমি ঈশ্বৰৰ সন্তান হয়। ঈশ্বৰৰ সন্তান হৈ মই কিয় সেইখিনি অভক্ষ ভক্ষণ কৰিম? মই ভাল বস্তু ভক্ষণ কৰি থাকোঁ। আজি যেতিয়া চাওকচোন, ক'বলৈ এইটো কথা অকণমান বেয়া হয়,
আমি যিটো ক'বলৈও সৌ সিদিনালৈকে এটা ডাঙৰ আমি বেমাৰটোৰ নাম উচ্চাৰণ কৰিলে আমাৰ গাঁৱত বহু লোকে বেয়া পায় ডাঙৰ বেমাৰটো গৈ থাকে মানে কি কেঞ্চাৰ এতিয়া এনেকৈ বাঢ়িবলৈ ধৰিছে ক'বই নোৱাৰে লাষ্ট ষ্টেজত ধৰা পৰেগৈ সেইখিনি সময়ত আৰু আয়ৈ বিয়ৈ কৰিবলৈ সময় নাথাকেগৈ কিয় হয় তাৰ মূল কাৰণ হৈছে এই খাদ্যাভ্যাসটো আগতেতো ইমান কেঞ্চাৰ নাছিল আগৰ খেতি বাতি কৰি পোৱা মানুহবিলাকৰ কেঞ্চাৰ হৈছিল নি নহৈছিল আমি খাদ্যৰ ক্ষেত্ৰত সতৰ্ক হৈছোঁ কিন্তু সেই সতৰ্কটো সম্পূৰ্ণ তমোগুণ ৰূপত হৈছোঁ প্ৰটিন ভিটামিন সেই গেলা পেঁচা মাছ মাংসত বিচাৰি যাওঁ ফাষ্টফুড নামত আজি বোলে বনাবলৈ সেই মেগী বনাই খাইছোঁ বা ফাষ্টফুড এটাকে বাহিৰলৈ আপুনি ওলাই যোৱাৰ লগে লগে সেইখন একেখিনি তেলতে যেতিয়া বাৰে বাৰে এটা বস্তু বনাই দিয়ে কলেষ্ট্ৰল বাঢ়িব চুগাৰ বাঢ়িব এইখিনি কথা বেলেগ এটা ধাৰলৈ গুচি যায়গৈ কিন্তু এইকাৰণে টানি আনিছোঁ যে ভাগৱতৰ মাৰ্গটো আমি গ্ৰহণ কৰিব লাগে কাৰণ ভাগৱতৰ মাৰ্গত সেইটো বিধান আছে যিটো বিধানত আমি সাধ্যানুসাৰে নিজৰ শৰীৰটো সুন্দৰভাৱে পালন কৰি আগবঢ়াই লৈ যাব পাৰোঁ আৰু তাৰ বাবে কি ভক্তজনে এটা বৰ সুন্দৰ কথা এটা বৰ সাধাৰণ কথাত নিজৰ জীৱনটো পৰিচালনা কৰে সেই সাধাৰণ কথাটো কি যে ঈশ্বৰে বেয়া বস্তু নাখায় গতিকে ময়ো বেয়া বস্তু নাখাওঁ ঈশ্বৰে বেয়া শব্দ নকয় গতিকে ময়ো বেয়া শব্দ নকওঁ আজিৰে পৰা এই নামঘৰত বহি থাকৰ পৰা এতিয়া বহি থাকোঁতেই আপুনি মই মনেৰে ঈশ্বৰক কথা এষাৰ দিব নোৱাৰোঁনে যে আজি অন্তত এইখন সমাজত আমি যিমান কেইজন ব্যক্তি ক্ষমা কৰিব আমি জ্যেষ্ঠসকলক উপদেশ দিব বিচৰা নাই কিন্তু আমি মনৰ পৰা এইটো সংকল্প কৰি আজি গৃহলৈ উভতিব নোৱাৰোঁনে যে প্ৰভু আজি তোমাৰ সাক্ষাতত ৰাখি মই শপত গ্ৰহণ কৰিছোঁ যে জীৱনত যিমানে বেয়া পৰিস্থিতি নাহিলেও মই আজিৰ পৰা এটাও বেয়া বাক্য বা অশ্লীল বাক্য কোনো কাৰণতে উচ্চাৰণ নকৰোঁ কাৰণ ভক্তি মাৰ্গত প্ৰথম বাক্যৰ শুদ্ধতা আহিবই লাগিব বাক্যৰ শুদ্ধতা যেতিয়ালৈকে নাহে তেতিয়ালৈকে কেৱল কৰি থকাৰ বাবেহে কৰি থকা হয় সেইখিনিয়ে বিশেষ প্ৰভাৱ পেলাব নোৱাৰে আৰু এই কথাখিনি কিহৰ ওপৰত ভিত্তি ৰাখি আমি কৈছোঁ এইখিনি আমি মনে সাজি কোৱা নাই সেই মহাপুৰুষসকলৰ দৰ্শনৰ ওপৰত ভৰ ৰাখিহে কৈছোঁ আমি যেতিয়া অকণমান বিশৃংখলিত শব্দ এটা উচ্চাৰণ কৰোঁ তেতিয়া তাৰ পৰা যিটো শব্দ তৰংগ সৃষ্টি হয় সেই শব্দ তৰংগতে কি কৰে শৰীৰত যেতিয়া আঘাত কৰাৰ লগে লগে বেয়া ৰসায়ন কিছুমান নিৰ্গত কৰিবলৈ পথটো প্ৰশস্ত কৰে কিন্তু যদি ভাল শৃংখলিত শব্দ এটা উচ্চাৰণ কৰা হয় তেতিয়া শৰীৰত ভাল ৰসায়ন কিছুমান নিৰ্গত হয় আমাক ভালটোহে লাগে অসুৰবিলাকেও ইমান বেয়া মাত উচ্চাৰণ কৰা নাছিল আজিকালি গাঁৱে ভূঞে যিমানবিলাক আমি বেয়া মাত উচ্চাৰণ কৰোঁ পাখণ্ড বুলি কৈছিল দুৰাচাৰ বুলি কৈছিল অধম বুলি কৈছিল শুনিবলৈ অকণমান ভাল লগা শব্দ সেইকেইটা নহয়নে ইমান কঠোৰতা নাই কিন্তু আজিকালি গাঁৱে ভূঞে কিছুমান এনেকুৱা মানুহ আছে আপোনাৰ 10টা কথাত আপোনাৰ প্ৰায় বাৰে গুচি বেয়া মাত এটা নমতাকে কথাষাৰ নকলে নহয় তেওঁৰ জীৱনত কেতিয়াও স্পষ্টতা থকাটো সম্ভৱ নহয় তেওঁৰ জীৱনত কেতিয়াও স্থিৰতা থকাটো সম্ভৱ নহয় আমাক ভালখিনি লাগে গতিকে আমি ভালখিনি ল'ব লাগে আৰু এইখিনি সময়তে যদি আমি এইখিনি ঠিক নকৰোঁ এইটো ভবাটো একেবাৰে বাদ দিব লাগিব যে অন্তিম সময়ত আমাৰ আৰু ভক্তি কৰিলে ঈশ্বৰ চিন্তা কৰিলে আৰু আমি গতি পাম বা ঈশ্বৰ চিন্তন সম্ভৱ হ'ব সেইটো সম্ভৱেই নহয় কেনেদৰে সম্ভৱ নহয় এটা বাস্তৱিক উদাহৰণ দিওঁ আপোনাৰ হবে কিন্তু বেলেগভাৱে নল'ব এগৰাকী কি হৈছিল আৰক্ষী সেৱাত নিযুক্ত ব্যক্তি আছিল আৰু তেওঁ কি হ'ল নিৰ্দিষ্ট বয়সত ৰিটায়াৰমেণ্ট হৈ আহিল ৰিটায়াৰ্ড হৈ অহাৰ পাছত কি হৈছিল গাঁৱত মানে ধৰি লওক চলিব ফুৰিব পৰা ভকতৰ সংখ্যা কমিছিল তেতিয়া তেওঁ ৰিটায়াৰ্ড হৈ অহাৰ পাছত যেতিয়া কি কৰিলে গাঁৱৰ ৰাইজে শিকাই বুজাই তেওঁ গাঁৱৰ দেউৰী পাতি দিলে আৰু তেওঁ নিষ্ঠা সহকাৰে আগৰছোৱা কৰ্মৰত হৈ থাকোঁতে শৰণ ভজন ল'বলৈ সুযোগ নাপালে তেওঁ শৰণ ভজন গ্ৰহণ কৰিলে আৰু শৰণ ভজন গ্ৰহণ কৰি বহুত নিষ্ঠা সহকাৰে নীতি নিয়মখিনি পালন কৰে মাছ মাংস খোৱা বাদ দিলে অভক্ষ্য ভক্ষণ নকৰে আগতে যদি অকণমান ডিউটিত খাইছিল এতিয়া বাদ দি দিলে কাৰণ এতিয়া তেওঁ সুপৰিপক্ক নিয়ম হ'ল তেনেদৰে তেওঁ গাঁওখনত ২৬ বছৰ সময় চলালে ২৬ বছৰ দিন তেনেদৰে নিষ্ঠা সহকাৰে তেওঁ সমাজখন চলালে ২৬ বছৰৰ পাছত বয়সো যেতিয়া উঠি আহিল তেওঁ নৰিয়াত পৰিল আৰু সেই নৰিয়াত পৰোঁতে প্ৰায় ৩ দিন তেওঁ নৰিয়াত পৰি থাকিব লগা হ'ল আৰু তেতিয়া আমাৰ কি হয় যেতিয়া আমাৰ গাঁও ঘৰত তেনেকুৱা কোনোবা এজন ব্যক্তি নৰিয়াত পৰে ধৰি লওক পৰিয়ালৰ মানুহে সোধে যে আপোনাৰ কিবা ইচ্ছা বাকী আছে নি
বা ওচৰতে কিবা দুখ আছে যদি ভাগৱত পাঠ আমাৰ কৰা হয় বা গীতা পাঠ, কিজানি দুখ থাকিলে সেই দুখখিনি সেইখিনিতে খণ্ডন হয়। আৰু সেই অনুসাৰে নিয়ম আচৰণ কৰা হ'ল। ল'ৰাই কি কৰিলে, গাঁৱৰে ভকত কেইজন মাতি আনি ওচৰতে অকণমান ভাগৱত পাঠ আয়োজন কৰিলে। একেবাৰে যাওঁ অৱস্থা আৰু তলত পাতিত শুৱাই থৈছে। আপোনাৰ বিষ কোষে তেওঁ বহুত কষ্ট ভুগি আছে। তাৰ পৰাই তেনেকুৱাতে সেই ভাগৱত পঢ়ি থাকোঁতে ল'ৰাই সুধিলে যে দেউতা, আপোনাৰ কিবা ইচ্ছা আছে নি, আপোনাৰ কিবা মনত আছে নি, কওকচোন, নহ'লে আপুনি ইমান কষ্ট পাবলগীয়া হৈছে। তেতিয়া সেই নৰিয়াত পৰি থকা ব্যক্তিজনে কি বুলি ক'লে জানেনে? বোপাই মোৰ ছাগলী মঙহৰ জোল অকণমান খাবলৈ বৰ মন আছিল। আজি ২৬ বছৰ বয়স তেওঁ মাছ মাংস ত্যাগ কৰি সম্পূৰ্ণ নিষ্ঠা সহকাৰে নীতি নিয়ম পালন কৰি সমাজখন চলালে। তেতিয়া অন্তিম সময়ত সেই বাক্যটো ক'ৰ পৰা আহিল? কোৱাৰ তাৎপৰ্য এইটোৱেই যে মই মাছ মাংস কৈ পেলাই এৰিছোঁ হয়, ভিতৰত যদি লোভটো বৰ্তি আছে, গোন্ধ পালে যদি অকণমান খাবলৈ মন যায়, তেতিয়াহ'লে ভিতৰত বিষয় পালিয়ে পোখালিয়ে বাঢ়ি বদ্ধ হৈ গৈ আছে। আৰু ভিতৰত যিটো পালিয়ে পোখালিয়ে বাঢ়িছে, অন্তিম সময়ত সেইটোহে স্মৰণ হ'ব। সেইবাবে কি কোৱা হৈছে, গুৰুৱে শৰণতে কি কয়, কায় বাক্য মনটো কিমান গুৰুত্ব কেলে দিয়ে? মুখেৰে নকলেও, কাণে নুশুনিলেও মনটোৱে স্মৰণ কৰা। কাৰণ এইখিনি সময়ত যিটো আমি ভাবি থাকিম, যেনেকুৱা ধৰণৰ চিন্তাৰ মাজত নিজকে ৰাখিম, অন্তিম সময়ত সেইটোহে স্মৰণ হ'ব। আৰু অন্তিম সময়ত যেনেকুৱা ধৰণৰ চিন্তা মনলৈ আহিব, তেওঁ তেনেকুৱা গতি পাব। ইয়ং ইয়ং ভাৱ স্মৰে নিত্যম ত্যজ্যন্তেব কলেবৰম তং তঙৈৱতী কৌন্তেয় সদা তদ ভাৱ ভাবিত। যে অন্তিম সময়ত যেনে ধৰণৰ ভাৱ মনলৈ আনি তেওঁ শৰীৰ এৰিব, তেনেধৰণৰ গতিয়েই পাব। গতিকে বুদ্ধিয়ক লোকজনে এইটো কেতিয়াও নিবিচাৰে যে মই মানুহ হৈ পেলাই আকৌ এই ৮৪ লক্ষ জুনিলৈ উভতি আহি এইখনতেই ভুগি থাকিব লাগিব। নহয়, ইয়াৰ পৰা পাছ আউট হৈ যাব লাগে। আৰু সেই পাছ আউট হৈ যোৱাৰ, এই জন্ম মৃত্যু জৰাব্যাধি চক্ৰটোৰ পৰা উদ্ধাৰ হোৱাৰ মাৰ্গটো হৈছে ভক্তি মাৰ্গ। এইটো মই আপোনাক উপদেশ দিয়া, আপুনি মোক উপদেশ দিয়াৰ মাৰ্গ নহয়। আমি সকলো একে পথৰ যাত্ৰী। প্ৰয়োজন মাত্ৰ নিজকে কিমান পৰিপক্ক কৰি আমি আগবাঢ়িব পাৰোঁ। আৰু সেইবাবে আমাৰ মূলত ৬টা বস্তু নিয়ন্ত্ৰণত ৰখাটো প্ৰয়োজন। এই ৬টা বস্তু যদি নিয়ন্ত্ৰণত আহি যায়, বাকী একো আমি চেষ্টা কৰাৰ প্ৰয়োজন, শাস্ত্ৰ চৰ্চাৰো কোনো প্ৰয়োজনীয়তা নাথাকে। সেই ৬টা বস্তু কি? প্ৰথমতে বাক্য, দ্বিতীয়তে মন, তৃতীয়তে হৈছে ক্ৰোধ, চতুৰ্থতে হৈছে উদৰ, পঞ্চমতে হৈছে উপস্থ, অৰ্থাৎ লিংগ, মানে কাম বাসনা। এতিয়া সংসাৰ আটাইতকৈ ডাঙৰ শক্তিকেইটাই হৈছে এইকেইটা। এইকেইটাক নিয়ন্ত্ৰণ কৰাটো, সংযমত ৰখাটো বহুত কঠিন। কাৰণ যদিও বাকীসমূহ ইন্দ্ৰিয় মনৰ দ্বাৰা পৰিচালিত হয়, তথাপি ইয়াক জিভাখনক বেলেগকে কেলে কোৱা হৈছে, উদৰ অৰ্থাৎ পেটটোৰ কথা বেলেগকে কেলে কোৱা হৈছে? কাৰণ ইয়াৰ আঁৰত বৰ ডাঙৰ কাৰণ আছে। প্ৰথমতে ভক্তি মাৰ্গত আমি যেতিয়া অষ্টম স্কন্ধত, অষ্টম নহয়, মধ্য দশমত শুকদেৱক মহাৰাজ পৰীক্ষিতে এটা প্ৰশ্ন কৰে যে হে শুকদেৱ, মনুষ্যই যদি নিজৰ ইন্দ্ৰিয়সমূহ সংযমত ৰাখিবই নোৱাৰে, তেতিয়া মনুষ্যই কিয় প্ৰায়শ্চিত্ত আচৰণ কৰে? শুকদেৱক সুধিছিল। কাৰণ মানুহে যদি নিজৰ ইন্দ্ৰিয়সমূহ সংযমত ৰাখিলে প্ৰায়শ্চিত্ত আচৰণ কৰাৰ প্ৰয়োজন নাথাকে। কিন্তু মানুহে সংযমত ৰাখিব নোৱাৰে, তাৰপিছত আকৌ প্ৰায়শ্চিত্ত কিয় আচৰণ কৰে? তেতিয়াতো প্ৰায়শ্চিত্ত আচৰণ কৰাৰ কোনো লাভ নাই। তেতিয়া শুকদেৱে কৈছিল যে যিসকল বিষয়ী লোক, সেই বিষয়ী লোকসকলৰ এই প্ৰায়শ্চিত্ত আচৰণ কৰা ধাৰাটো তুলনা কৰিছিল ভেকুলীৰ তুৰতুৰণিৰ লগত। ভেকুলীয়ে তুৰতুৰাই কি কৰে? তুৰতুৰ কৰি পেলাই সাপটোক নিমন্ত্ৰণ জনায় যে মই ইয়াত আছো, মোক খা আহি। ঠিক তেনেদৰে যিজন ব্যক্তিৰ এই ৬টা ইন্দ্ৰিয় বা বিষয়ৰ ওপৰত নিয়ন্ত্ৰণ বা সংযম নাই, তেওঁ নিজৰ মৃত্যুক নিমন্ত্ৰণ দিয়ে। আৰু সেই মৃত্যুক নিমন্ত্ৰণ দিয়া ব্যক্তিজনে বহু প্ৰায়শ্চিত্ত আচৰণ কৰিলেও কেতিয়াও আচাৰহীনম নপুনন্তি বেদঃ, যে আচাৰহীনজনক বেদেও শুচি কৰিব নোৱাৰে। প্ৰথমতে বাক্য সংযমিতা। আমি কলি যুগত বাক্য সিদ্ধি লাভ কৰিব নোৱাৰো। অন্য যুগত যদি সত্যত এটা দাপৰত চাওঁ, দৈত্যবিলাকৰো বাক সিদ্ধি আছিল। মানে যিহকে কৈ যায় দৈত্যবিলাকে তাকে হৈ গৈছিল। কাৰণ হিৰণ্যকশিপুৱে হিৰণ্যাক্ষৰ পুত্ৰ আছিল কালনেমী। কালনেমীৰ ৬জন পুত্ৰক অভিশাপ দিছিল যে তোমালোকে নিজৰ পিতৃৰ হাততেই মৰিব লাগিব। আৰু সেই ৬জন পুত্ৰই আহি দৈৱকীৰ ৬জন পুত্ৰৰ ৰূপত জন্ম গ্ৰহণ কৰিছিল, আৰু কালনেমীয়ে আহি কংসৰ ৰূপত জন্ম গ্ৰহণ কৰিছিল।
সেই কক্ষীপুৰ হেন দৈত্যৰ বাক্যও ফলিয়াইছিল কিয় কাৰণ তেওঁলোকেও নিৰ্দিষ্ট মৰ্যাদাত থাকিছিল বাবে সেই সময়ত দৈত্যবিলাকৰো কি আছিল বাক সিদ্ধি আছিল কিন্তু এই কলিযুগত আমি বাক সিদ্ধি পাব নোৱাৰো কেনেবাকে কোনোবা মনুষ্যই যদি বাক সিদ্ধি পাবলে হয় কৈ কিমান মানুহ মাৰিব ঠিক নাই কাৰণ আমাৰ পোনপ্ৰথমে মানে মৰাৰ গালিটোহে আহে কিন্তু আমি এই কলিযুগত বাক শুদ্ধি কৰিব পাৰো বাক শুদ্ধি কেতিয়া হয় অৰ্থাৎ উচ্চাৰণ কৰা শব্দসমূহ শুদ্ধি হে ৰাম যিটো বাক্যে কথা নাই কৃষ্ণৰ চৰিত উচিষ্ট গৰ্তটো হিতু আতিও পবিত্ৰ কাকতুল্য কামী পুৰুষৰতা তৰতি ভকতৰ নাই তাত অভিলাষমতি যি প্ৰসংগই আমি আলোচনা নকৰো কিয় ৰাজনীতিৰ প্ৰসংগই হওক অৰ্থনীতিৰ প্ৰসংগই হওক সমাজনীতিৰ প্ৰসংগই হওক সামাজিক পাৰিপাৰ্শ্বিকতাৰ প্ৰসংগই হওক পৰিয়ালৰ প্ৰসংগই হওক সকলো প্ৰসংগতে আমি ঈশ্বৰ কৃষ্ণৰ প্ৰসংগ টানি আনিব লাগে এই ঈশ্বৰ কৃষ্ণৰ প্ৰসংগ কেনেকৈ টানি আনিম কাৰণ কোনোবা এজন ৰাজনীতিবিদ তেওঁ ভগৱন্তৰ পৰা ৰাজনীতি কেনেকৈ কৰে শিকিব পাৰে কোনোবা এজন সমাজনীতিবিদ তেওঁ কৃষ্ণৰ পৰা সমাজনীতি শিকিব পাৰে কোনোবা এজন গৃহস্থীজনে পৰিয়াল কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে পৰিয়াল কেনেকৈ পালন কৰিব লাগে কৃষ্ণৰ পৰা শিকিব পাৰে কিন্তু সেইখিনি কথা আমাৰ চৰ্চা নহয় কোনজন অভিনেতা কলৈ গৈ কি চাইছে কি খাইছে আমাৰ ওঠৰ আগত আছে কোনখন চিনেমা কোনখন বছৰত ৰিলিজ দিলে মুখৰ আগত আছে কোনখন চিনেমাত কোন এক্টৰে কাক গালি পাৰিলে মুখৰ আগত আছে কিন্তু আমাৰ ল'ৰা ছোৱালীৰ মুখত কৃষ্ণৰ বাপেক কোন আছিল ৰামৰ বাপেক কোন আছিল ভাগৱত কোনে লিখিছিলে ভাগৱত বাদেই দিয়কচোন ঘোষাৰ প্ৰথম শ্লোকটোকে কৈ দিয়কচোন আমি ক'ব নোৱাৰো যে ভাগৱত পোনপ্ৰথমতে কোনে প্ৰাপ্ত কৰিছিল এইখিনি আমি ক'ব নোৱাৰো আৰু এইখিনি নোৱাৰাৰ মূলতেই হৈছে কি আমাৰ চৰ্চাখিনি আমি বাদ দি দিছো আগতে শৰীৰটোলে চাই আজি কি তিথি গম পাইছিল পূৰ্ণিমাৰ দিনা বেছিকৈ দাঁত বিষ মুখ বিষে ধৰে বুলি যে কয় আগতে কিয় কয় কাৰণ পূৰ্ণিমাৰ দিনা চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰি ঘূৰি আটাইতকৈ কাষ চাপি আহে সেই চন্দ্ৰৰ আকৰ্ষণৰ প্ৰভাৱত সাগৰত জোৱাৰ ভাটা উঠে আপোনাৰ মোৰ শৰীৰতো ৭৫% জলেৰে পৰিপূৰ্ণ আছে সেইদিনা কি হয় আপোনাৰ মোৰ শৰীৰত থকা জল তত্ত্বখিনি ঊৰ্ধ্বগামী হয় সেইদিনা শৰীৰত কিবা ৰোগ ব্যাধি বেছিকৈ ধৰিলে বেছিকৈ দাঁত বিষ মূৰ বিষে ধৰে তিথিৰ প্ৰতি ইমান সতৰ্কতা আছিল একাদশীৰ দিনা অন্তত ভক্তজনক বা লোকজনক আমাৰ কিয় কোৱা হয় যাতে সেইদিনা একেবাৰে পাতলীয়া অন্তত আহাৰ গ্ৰহণ কৰক কিয় শুদ্ধ সাত্বিক দ্ৰব্য গ্ৰহণ কৰক ঈশ্বৰত অৰ্পণ কৰি যদিও চাবলৈ গ'লে বৈদিক বিধানতটো অন্ন নিষিদ্ধ কিন্তু সেয়া সম্ভৱ নহ'লে অন্তত সেইদিনা শুদ্ধ সাত্বিক দ্ৰব্য ফল আহাৰ ইত্যাদি সহজে পচন হ'ব পৰা বস্তুখিনি ঈশ্বৰত অৰ্পণ কৰি খাবলৈ কিয় কোৱা হয় কাৰণ একাদশীৰ দিনা আমি যি খাওঁ সেইখিনি আমি আজি যি গ্ৰহণ কৰিছোঁ সেই গ্ৰহণ কৰা ৰসখিনি আমাৰ মগজুৱে পায় 4 দিনৰ পাছত একাদশীৰ পাছত 4 নম্বৰ দিনটোত কি আহে পূৰ্ণিমা দিনা শৰীৰত থকা জল তত্ত্ব স্বাভাৱিকতে ঊৰ্ধ্বগামী হয় যদি ভাল বস্তু খাই আছোঁ তেতিয়া ভাল গুণবিলাক ঊৰ্ধ্বগামী হ'ব যদি বেয়া বস্তু সেইদিনা খাইছোঁ তেতিয়াহ'লে বেয়া গুণবিলাকে ঊৰ্ধ্বগামী হ'ব ইমানখিনি সূক্ষ্মতা আছিল চাবচোন অন্য দেশত চাব ৰুছৰ ক্ৰান্তি ইতিহাসত পঢ়িলে আমি ৰুছৰ ক্ৰান্তি আমেৰিকাৰ ক্ৰান্তি ব্ৰাজিলৰ ক্ৰান্তি এইবিলাকৰ বিষয়ে পঢ়িবলৈ পাওঁ কিন্তু ভাৰতত ক্ৰান্তি নাই ভাৰতত কি আয়োজন কৰা সংক্ৰান্তি ইমান সুন্দৰভাৱে আয়োজন আছে মকৰ সংক্ৰান্তি কিয় পালন মাঘ বিহুৰ আগদিনা সূৰ্যৰ উত্তৰায়ণ গতি ভীষ্মই হৰসজ্জাত পৰিছিল দক্ষিণায়ন কালত ইমান শৰে বিদ্ধ কৰি থকাৰ পাছতো ভীষ্ম ইচ্ছা মৃত্যু আছিলচোন তেতিয়াও শৰীৰ এৰিব পাৰিলেহেঁতেন কিন্তু কিয় এৰা নাছিল কাৰণ তেওঁ জানিছিল যে দক্ষিণায়ন কালত যদি শৰীৰ এৰা যায় তেওঁ ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নোৱাৰে ঊৰ্ধ্বদৈহিক যাত্ৰা মানে কি অন্য পশু পক্ষীবিলাক মৰিলে ওপৰলৈ গমন কৰিব নালাগে কিন্তু মনুষ্য লাগে কাৰণ মনুষ্যৰ পাপ পুণ্যৰ লেখাজোখা থাকে এই শৰীৰটো অগ্নিয়ে দাহ কৰাৰ পাছত যমনগৰৰ পৰা অফাৰ এটা আহে সেই অফাৰটো হৈছে যাতনা শৰীৰ এতিয়া যেনেকৈ পূজাত আমি অফাৰ বিচাৰি যাওঁ এইটোত কিমান অফাৰ আছে এইটো মৰাৰ পাছত সকলোৱে
জমনগৰৰ পৰা অফাৰ এটা পাব, এই শৰীৰটোৰ নিচিনা একেই শৰীৰ, যাতনা শৰীৰ, সেইটো ইয়াত যিমানবিলাক কৰিলোঁ তাত ঠেকেচি জমে ধুব, ধোৱাৰ পাছত আকৌ ইয়ালৈ পঠাব নিজৰ কৰ্ম সংস্কাৰ অনুসৰি। সেই ঊৰ্ধ্বদৈহিক যাত্ৰা কৰোঁতে দেৱলোকত কি হয়, এবছৰে এদিন হয়। তেতিয়া দক্ষিণায়ন কালত দেৱতাসকলৰ তাত ৰাত্ৰি কাল আৰু উত্তৰায়ণ কালত দিনৰ কাল। সেইকাৰণে ভীষ্মই ক'ত গুৰুত্ব এটা দিছিল চাওকচোন, ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলো ভক্ত উত্তৰ দিশত গৈছে। উত্তৰ দিশত ভকতৰ এনেকুৱা কি আছে? কাৰণ আমাক কি লাগে? উত্তৰায়ণ গতি। তেতিয়া আমি সেই ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব পাৰিম, নহতে ইয়াতে ভূত পেট পিশাচ য'ত ত'ত ঘূৰি ফুৰিব লাগিব। এইটো কথা বেলেগ যে ভাগৱতৰ এইটো সামৰ্থ্যতা আছে। মহাৰাজ পৰীক্ষিতেও কিন্তু দক্ষিণায়ন কালত গতি পাইছে। গোকৰ্ণই যেতিয়া প্ৰথম ভাগৱত পাঠ কৰিছিল ধুন্ধুকাৰীৰ প্ৰেতত্ব মুক্তিৰ বাবে, ধুন্ধুকাৰীৰ প্ৰেতত্ব মুক্তি হৈছে দক্ষিণায়ন কালত। ভাগৱতৰ সেইটো কেপাচিটি যে সৃষ্টিত চলি থকা নিয়মটোকো ওলোটাই জীৱক গতি দিয়াব পাৰে। কিন্তু সেই বুলি আমি দক্ষিণায়ন কাললৈ বাট চাই থাকিলে নহ'ব। আৰু এইটো কোনে নিৰ্ধাৰণ কৰিব? আপোনাৰ মোৰ নিজৰ কৰ্মই। সেইবাবে উত্তৰায়ণ গতিৰ ওপৰত ইমান গুৰুত্ব দিয়া হৈছে। সেইকাৰণে এই বিষয়বিলাক চাবচোন, মাঘ বিহুৰ আগদিনা ধুনীয়াকৈ উঠি ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্ততে গা পা তিয়াই গোসাঁই সেৱা কৰা ইমান সুন্দৰ ব্যৱস্থা আছে। কিন্তু 31 ডিচেম্বৰ দিনটা গোটেই ৰাতিটো চিঞৰ বাখৰ কৰি নৱবৰ্ষক আদৰণি জনাব, কিন্তু সেইদিনা আকৌ শুই থাকে নহয়। এইবিলাক তেতিয়াহ'লে আগতে চৰ্চা আছিল ঘৰখনত, সেইকাৰণে এটা ছিষ্টেমত সকলো চলি আছিল। কিন্তু এইবিলাক এতিয়া আমি বাদ দিবলৈ ধৰিলোঁ। কিন্তু বাদ দিলে নহ'ব, এইখিনি অকণমান সাধ্য অনুসৰি আমি চিন্তা চৰ্চা কৰিব লাগিব। চিন্তা চৰ্চা কৰিলেহে আমি সেইখিনি গ্ৰহণ কৰিব পাৰিম। মনুষ্য জীৱনটোত যাপন কৰাত কোনো সমস্যাই নাই, যদিহে আমি নিজৰ জীৱনৰ খুঁটি নাতিবিলাক জানি ল'ব পাৰোঁ। এতিয়া এইটো বৈজ্ঞানিকভাৱে প্ৰমাণিত যে ভক্তিত আগবাঢ়িবলৈ প্ৰথমতে যে বাক্য শুদ্ধিৰ কথা কোৱা হৈছিল। যেতিয়ালৈকে বাক্য শুদ্ধি নহয় তেতিয়ালৈকে অন্তৰ্মন কেতিয়াও শুদ্ধ হোৱাটো সম্ভৱ নহয়। সেইকাৰণে ভাগৱতত কৈছে কি, যিটো বাক্যে কথা নাই কৃষ্ণৰ চৰিত, যিটো প্ৰসংগত ঈশ্বৰ কৃষ্ণৰ প্ৰসংগ নাই, সেইখিনি লাগিলে আৰু জ্ঞান থকা কথা নহওক কিয়, ভক্তজনৰ তাত কোনো ইচ্ছা নাথাকে। সেইখিনি এই কাউৰীয়ে কা কা কৰি থকা উচিষ্ট, অৰ্থাৎ চোৱা পেলোৱা গাতটোৰ সমান অপবিত্ৰ, য'ত ঈশ্বৰৰ কোনো প্ৰসংগই নাই। কোনোবাই ঢেৰ ডাঙৰ আয়োজন কৰিছে, কিন্তু আয়োজন কৰাৰ পাছত তাত যদি ঈশ্বৰৰ প্ৰতি কোনো ধন্যবাদৰ ব্যৱস্থা এটাই নাই, ঈশ্বৰক স্বীকাৰৰ কোনো নিয়ম এটা নাই, তেতিয়াহ'লে সেয়া কেতিয়াও মাংগলিক কৰ্ম হ'ব নোৱাৰে। সেই কৰ্মই জীৱক অন্ধকাৰতহে ৰাখিব। এনেকুৱা এটা পৰিস্থিতি যাতে হ'ব নালাগে। আকৌ প্ৰসংগ এটা টানি আনিছোঁ, বেয়া নাপাওঁ। এজন ব্যক্তিয়ে বুজিছেনে সমস্যাত পাৰি পেলাই পালনাম এভাগ আগ কৰিলে, আৰু পালনাম ভাগ এনেকুৱাকৈ আগ কৰিলে যে যথেষ্ট তেওঁ ধৰি লওক প্ৰতিপত্তিশালী লোক আছিল, গতিকে প্ৰায় 3খন জিলাৰ পৰা ভকত বৈষ্ণৱক নিমন্ত্ৰণ জনালে। বিৰাট আয়োজন, নিজৰ গৃহতে ডাঙৰ চোতাল আছিল, সকলো আয়োজন হৈ গ'ল। ভকত বৈষ্ণৱ আহি উপবিষ্ট হ'ল, লিখি সকলো বস্তু নদন বদন। তাৰ পৰা ভকতসকল বহিল। তাৰ পৰা এইফালে নামতীয়ে কি কৰিলে, আপোনাৰ আসন ভাগ স্থাপন কৰিবলৈ ওলালে, মানে নামৰ আসন ভাগ। তাৰ পৰা আগবাঢ়ি গ'ল, সকলো বস্তু থোৱা আছে। ধুনীয়াকৈ ভেটিটো মুচি আগপাতখন থৈ পেলাই কৰণী ভাগ ভেটিৰ ওপৰত ৰাখিলে। তাৰ পৰা ইফালে সিফালে হাত দি চাইছে, গুণমালা পুথিখন এতিয়া পোৱা নাই। দেউৰী সুধিলে, এই পুথিখন ক'ত থলা? দেউৰীয়ে ক'লে, বোলে সেই গামোচাখনত নাই নি? বোলে তেতিয়া নামতীয়ে কৈছে, বোলে নাই নহয়, গামোচাখনত পুথিভাগ নাই। তেতিয়াহ'লে বোলে গৃহস্থক সুধিব লাগিব। হেৰা বোলে এইফালে আহাচোন। গৃহস্থক মাতিলে, এই গুণমালা ভাগ ক'ত থলা? গৃহস্থই তেতিয়া সুধিছে, কি গুণমালা? বোলে পুথিভাগ। কিহৰ পুথি? বোলে আসন ভাগ কেনেকৈ পাতিম? সেই ভাগৰ বিষয়ে নাই কোৱা নহয়, মই নাজানো নহয়। সেই পৰিস্থিতি যাতে হ'ব নালাগে। বাহ্যিকতাৰ ওপৰত ইমান আয়োজন, এনে নহয় যে তেওঁ শ্ৰদ্ধাৰ অভাৱ আছে, তেওঁ বহুত শ্ৰদ্ধা ভক্তিৰে অনুষ্ঠান ভাগ পাতিছে, কিন্তু কি হ'ল, মূল চৰ্চাৰ অভাৱৰ বাবে তেওঁ এইটোকে গম নাপায় যে আসন ভাগ পাতিবলৈ গুণমালা পুথিভাগ লাগে। মহাপুৰুষে গোটেই জীৱন দি সেইখিনি সম্পদ দি থৈ গ'ল, আৰু আমি যদি চিনি নাপাওঁ গুণমালাৰ পদ এটা, ঘোষাৰ পদ এটা, কোনে চিনি পাব? বাহিৰৰ লোকসকলে সেইখিনি অধ্যয়ন কৰি, বৰগীত মিউজিক থেৰাপিৰ ৰূপত জাপানত ব্যৱহাৰ হৈছে কেঞ্চাৰ ঠিক কৰিবলৈ। সেই বৰগীত এভাগ হালোৱা এজনে পথাৰত হাল বাওঁতেও গাই থাকিব পাৰে। সেইকাৰণে কোনোবাই ইংৰাজী গান এটা, হিন্দী গান এটা গুণগুণোৱাৰ লগতে, গুণগুণাওক আপত্তি নাই, তাৰ লগতে বৰগীত এভাগ, ঘোষা এভাগো গুণগুণাবলৈ, অন্তত গুণগুণাবলৈ বুলি কেলৈ কৈছোঁ, যাতে অন্তত সুৰটো লয়টো আহে, সেই ব্যৱস্থাটো লাগে। কিন্তু আমাৰ ল'ৰা ছোৱালীক আমি প্ৰথমতে কি কওঁ, এই কোনোবা আলহী আহিছে বোলে ইংৰাজী কবিতা এটা গাই
দেখুৱাচোন ঠিক আছে সেইখিনি লাগিব তাৰ লগতে ঘোষা এফাকি গাই দিবলৈ শিকাব লাগিব আমি প্ৰাৰ্থনা এভাগ কৰিবলৈ আমিতো শিকাব লাগিব নহ'লে আজিকালি এনেকুৱা হয় যে ডাঙৰেও সেৱা কৰিবলৈ ঘোষা এফাকি গাবলৈ ইফালে সিফালে চাই ইজনে সিজনৰ মুখখনলৈ চাই বহি থাকে ঘৰত শাস্ত্ৰ ভাগ আছে আমি যদি সিমান কোনো চৰ্চা নকৰোঁ তেতিয়া আমাতকৈ আৰু অকৃতজ্ঞ লোক কোন আছে আমি এইটো ক'ব বিচৰা নাই যে এইখন সমাজত বহি থকা কোনোবা অকৃতজ্ঞ লোক আছে যে আপোনাৰভাৱে ঘোষা পঢ়া নাই কীৰ্তন আপোনাৰভাৱে পঢ়িছে সেইকাৰণে ইয়ালৈ আহিছে অনুষ্ঠান ভাগ পাতিছে বা অনুষ্ঠান ভাগ চৰ্চাত ৰাখিছে কিন্তু এই কথাখিনি আমি কালৈ কৈছোঁ যাতে আমি ঘৰলৈ উভতি নিজৰ মিতিৰ কুটুমত যদি তেনেকুৱা পৰিৱেশ পৰিস্থিতি দেখোঁ যাতে আমি ক'ব পাৰোঁ যে নহয় দেই ঘোষা এফাকি গোৱাৰো ব্যৱস্থা এটা কৰা সদায় ৰাতিপুৱা গধূলি ঈশ্বৰ সেৱাৰ ব্যৱস্থা এটা কৰা আমি বুজিছোঁ কিন্তু বুজাসকলে নিজে বুজি থাকিলেওতো নহ'ব আনকো আমি ক'ব পাৰিব লাগিব নহয় জানো এই কথাখিনি সম্পূৰ্ণ দৃঢ়তাৰে আমি ক'ব লাগিব যে নহয় বাহ্যিক সকলো চৰ্চা কৰিছে মোবাইলটো আমি তুলি দিছোঁ বাইকখন তুলি দিছোঁ ঠিক আছে সেইখন পৰিচালনা কৰিলে মেনুৱেলখন দিছোঁ নে নাই দিয়া ফ্ৰিজটো বেয়া হ'লে যেনিবা আমি মেকানিকৰ ওচৰলৈ যাম এই জীৱনটোত যেতিয়া কিবা এটা সমস্যা গুচি আহিব মানসিক ৰূপত তেতিয়া কাৰ ওচৰলৈ যাম তেতিয়া কি কোনোবাই ড্ৰাগছ খাব কোনোবাই ৰাগিয়াল দ্ৰব্য খাব অতি পৰিতাপৰ বিষয় এই 2022 চনতে ভাৰতবৰ্ষৰ এক গণনা অনুসৰি ভাৰতবৰ্ষত 2,00,000তকৈ বেছি যুৱক যুৱতীয়ে আত্মহত্যা কৰে আৰু সেইবিলাক যুৱক যুৱতী মেট্ৰিক ফেল হাই ছেকেণ্ডেৰী ফেল নহয় কিন্তু কাৰণ মেট্ৰিক ফেল হাই ছেকেণ্ডেৰী ফেলটোৱে সহজে সেইটো কাম নকৰেগৈ গাঁৱত কিবা এটা সমস্যা কাম এটাত পৰিলে সেই মেট্ৰিক ফেল ল'ৰাটোহে আগবাঢ়ি আহিব মই আগবাঢ়ি নাযাওঁ আকৌ মোৰ উচ্চ ডিগ্ৰী আছে নহয় মই কেলৈ যাম আপোনাৰ কান্ধত কাণখন দিবলৈ আপোনাৰ কান্ধত ডাং পাচিযোৰ ধৰি দিবলৈ মোৰ সন্মান নষ্ট হ'ব নহয় এনেকুৱা মানসিকতা এটা যাতে নিৰ্মাণ নহয় উচ্চ শিক্ষা লাগে কিন্তু সেই উচ্চ শিক্ষাক আমি মূল্য কেতিয়া পায় যেতিয়া সাধাৰণ সহায় বিচৰা এজন ব্যক্তিকো যেতিয়া সহায় কণ কৰিবলৈ মই কুণ্ঠাবোধ নকৰোঁ তেতিয়া উচ্চ শিক্ষাৰ মূল্য পায় আৰু সেইবাবেই আধ্যাত্মিক ধাৰাটো প্ৰয়োজন এই যে 2,000তকৈ বেছি ল'ৰা ছোৱালীয়ে আত্মহত্যা কৰে এইবিলাক সাধাৰণ ল'ৰা ছোৱালী নহয় MIT পাছ আউট NIT পাছ আউট IIT পাছ আউট তেতিয়াহ'লে কিহৰ কাৰণে আত্মহত্যা কৰে শুনিবলৈ বৰ পৰিতাপৰ বিষয় চাকৰি যে নোপোৱাকৈ থাকে এনেকুৱা নহয় চাকৰিটো পাইছে কিন্তু ভাবিছে কি যে মোৰ বাবে এইটো চাকৰি নহয় মোৰ ইয়াতকৈ মোটা ৰকমৰ দৰমহা এটা লাগে সেইকাৰণে সেই চিন্তাতে থাকি থাকি ডিপ্ৰেশ্যনত গুচি যায় পিছত কি হয় গোটেই জীৱন যি শিক্ষা অৰ্জন কৰিলে সকলো নহয় কিন্তু দেখা গৈছে সেই ডিপ্ৰেশ্যনত যোৱাৰ লগে লগে ৰাগিয়াল বস্তু এটা আশ্ৰয় ল'ব গাখীৰ বিকা দোকানীজনেহে মানুহৰ ঘৰৰ মুখৰ আগত টিলিঙা বজাব লাগে যে গাখীৰ লাগিব নি মদৰ বেপাৰীজনে নালাগে নহয় বিচাৰি যায় সেইকাৰণে মানসিকতাটো আমি কোনখিনিত আবদ্ধ ৰাখোঁ যিমানে দামী বোলে বেছি টকা হ'ব সিমানে দামী নিচা কৰিব মূৰ্খ তেওঁ লাগিলে যিমানেই ভাল বিষয়ে ঢেৰ জ্ঞান উচ্চপদস্থ বিষয়ে নহওক কিয় সুৰা পঞ্চমহাপাপৰ লগত তুলনা কৰা হৈছে ব্ৰহ্মহত্যা সুৰাপান পৰস্ত্ৰী গমন আকৌ চতুৰ্থতে আছিল সুবৰ্ণ চুৰ কৰা বা সোণ চুৰ কৰা আৰু পঞ্চমতে কি এই চাৰিজনৰ সৈতে যিজনৰ লেনদেন থাকিব সেইজনো পঞ্চমহাপাপত পাতকত পৰে তেতিয়াহ'লে এইখিনিৰ সৈতে আমি হাতত তুলি দিব লাগে কিটো যে সুৰাৰ বটলটো আঁতৰাই সুৰাৰ গিলাচটো আঁতৰাই গাখীৰৰ গিলাচটো গাখীৰকণ আকৌ নাখায় কলেষ্ট্ৰল বাঢ়িব বুলি কিন্তু সুৰা আকৌ খাই থাকে সেই মানসিকতালৈ গৈ আছে মোৰতো শিক্ষাৰ অভাৱ নহয় মোৰ উচ্চ শিক্ষা আছে মোৰ ডিগ্ৰী আছে তথাপি মই অভক্ষণীয় দ্ৰব্যটো কেলৈ খাবলৈ মোৰ মানসিকতাৰ সেইকণো ঢুকি পোৱাগৈ নাই নি সেই চিন্তাটো একমাত্ৰ আধ্যাত্মিকতাই দিব পাৰে আৰু সেই চিন্তা যদি এই নাক কাণ চকু মোৰ ভালে থাকোঁতে অৰ্জন কৰি আমি নলওঁ আমাৰ ল'ৰা ছোৱালীক দি নিদিওঁ তেতিয়াহ'লে ধ্বংস হ'বলৈ বেছি সময় নালাগে আৰু সেইখিনি আমি দিব লাগিব যাতে বাইকখনক ল'ৰাজনে চলায় বাইকখনে ল'ৰাজনক নচলায় গাড়ীখনক যাতে আমি চলাওঁ গাড়ীখনে আমাক নচলায় মোবাইলটো যাতে আমি চলাওঁ মোবাইলটোৱে যাতে আমাক নচলায় আগতেতো গুৰুসকলে আমাক শিকায় ৰাতিপুৱা শুই উঠিয়ে আমাৰ জন্মকৰ্মৰ সাক্ষীস্বৰূপ হৈছে এই দুখন হাত তেতিয়া ৰাতিপুৱা শুই উঠিয়ে কয় যে কৰাগ্ৰে বসতে লক্ষ্মীম কৰ মধ্যে সৰস্বতীম কৰ মূলেতু গোবিন্দ প্ৰভাতে কৰ দৰ্শনম যে মোৰ কৰৰ অগ্ৰক লক্ষ্মীয়ে বাস কৰক কৰ মধ্যত বিদ্যাই বাস কৰক
কৰমূলত গোবিন্দই বাস কৰক। আৰু ৰাতিপুৱাই মই জন্ম কৰ্মৰ সাক্ষীৰূপী দুখন হাত দৰ্শন কৰিছোঁ। আজিকালি ওলোটা হৈ গ'ল। কৰাগ্ৰে বসতে মোবাইলম, কৰ মধ্যে ফেচবুকম, কৰমূলেতো হোৱাটছআপম, প্ৰভাতে মোবাইল দৰ্শনম। ঠিক আছে, মোবাইলটো আমি সময়টো চাবলৈ ৰাতিপুৱা চাইছোঁ, কোনো দুখনীয় কথা নহয়। মোবাইলটো নোহোৱাকৈ কোনো চলিব নহয়। কিন্তু এটা মোবাইলটোত ফটোখন ঈশ্বৰৰ ৰাখকচোন, যাতে অন কৰাৰ লগে লগে ঈশ্বৰক দেখি কৃষ্ণ বুলি অন্ততঃ ক'ব পাৰোঁ। মোবাইলটো জৰিয়তেও আমি ঈশ্বৰ ভক্তি কৰিব পাৰোঁ। প্ৰয়োগটো আমি জানিলেই হ'ল। এইটোতো আমি ক'ব বিচাৰে যে মোবাইলটোক বাদ দিয়ক, গাড়ীখনক বাদ দিয়ক, হিমালয়লৈ গুচি যাওক, তেতিয়াহে ভক্তি হ'ব। নহয়, য'ত আছে তাতেই থাকক, খালি সকলো কৃষ্ণৰ সেৱাৰ অৰ্থে প্ৰয়োগ কৰক, সেয়া উত্তম ভক্তি। মোবাইলটো কিদৰে প্ৰয়োগ কৰিব পাৰোঁ? মোবাইলটোৰ জৰিয়তে আমি শাস্ত্ৰ চৰ্চা কৰিব পাৰোঁ। সকলো সময়তে আমি শাস্ত্ৰভাগ মেলি ল'ব নোৱাৰিবও পাৰোঁ। মহাপুৰুষসকলৰ ভাষ্য লিখিত বহুতো গ্ৰন্থ আছে, আমি বুজি নাপালোঁ সেইখিনি ভাঙনিখিনি বুজিব পাৰোঁ। কাহানী বা সেইখিনি খুচৰি চাইছোঁনে? কেনেবাকৈ যদি ক'ৰবাত বেয়া ঘটনা এটা ঘটিবলৈ হয়, দুৰ্ভাগ্যৰ বিষয়। এইখন অসমতে যিসকল লোকে বলাৎকাৰ হ'লে, ধৰ্ষণ হ'লে মমবাতি লৈ লৈ, এইটো সমালোচনা কৰিব পাৰে, কিন্তু আমি প্ৰকাশ কৰিমেই। মমবাতি লৈ ওলাই যায়, তাৰে কিছু সংখ্যকেতো সেই ঘটনাটো খুচৰি খুচৰি চায়। নহ'লে এইখন অসমতে আগমুহূৰ্তত যদি বলাৎকাৰৰ ধৰ্ষণৰ ঘটনা এটা হৈ গৈছে, 5 মুহূৰ্ততে 20 লাখতকৈ অধিক মানুহে যে চাইছে, এইখিনি মানুহ কোন? আপোনাৰ মোৰ মাজৰে। কিয় চাইছে? বেয়া দৃশ্যটো যে ইমান চাইছে, ভালটো চাবলৈ ইমান মতি নাই কিয়? সেইকাৰণে কৈছে ইন্দ্ৰিয়সমূহক সংযমতাৰ বান্ধনত ৰাখি চলিব লাগিব। সংসাৰখন এনেকুৱা, টিভিটোত এনেকুৱা, বাপেকে জীয়েকে একেলগে টিভিটো চাব নোৱাৰে আজিকালি। আৰু ইণ্টাৰনেটো আমাক কোনখিনি বস্তু স্ক্ৰীণত আনি দিয়ে? যিবিলাক আমি সদায় চাবলৈ, যিবিলাক বস্তুত আমি নিজকে মগ্ন ৰাখোঁ। ইণ্টাৰনেটক আমি দুখ দিলে নহ'ব। ইণ্টাৰনেটৰ জালখন বহুত বিস্তৃত। ইয়াত যেনেকুৱা ধৰণৰ বস্তুটোৰ মাজত আমি নিজকে ৰাখিম, তেনেকুৱাবিলাক বস্তুৱে আমাৰ স্ক্ৰীণখনত আনি দিব। তাৰ বাবে আমি নিজকে সংযমিতাৰ বান্ধনত ৰাখিব লাগিব। অসুৰবিলাকৰো নিজৰ সংযমিতাত থকা নিয়ম আছিল। বোলে কেনেকৈ? এই ৰাৱণে যেতিয়া সীতাক হৰণ কৰি নিছিল, তেতিয়া আপোনাৰ বাৰে প্ৰতি সীতাৰ ওচৰলৈ যায়, যে কয়গে, এই তুমি মোক স্বামীৰ ৰূপত বৰণ কৰা, গোটেই স্বৰ্ণ অলংকাৰ অধিষ্ঠাতি মই তোমাক পাতিম। সীতাই বাৰে প্ৰতি প্ৰত্যাখ্যান কৰি পঠাই দিয়ে। শেষত গৈ যেতিয়া ৰাম ৰাৱণৰ যুদ্ধ হ'ল, আপোনাৰ কুম্ভকৰ্ণক জগাবলগীয়া হ'লগৈ। কুম্ভকৰ্ণ যেতিয়া ৰাৱণৰ ওচৰলৈ আহিল, তেতিয়া মানে কি হৈছিল, কুম্ভকৰ্ণই ৰাৱণক কৈছিল, দাদা তুমি কি মূৰ্খামি কৰি আছা? বোলে কেলে ক'লা? এই সীতাক যেতিয়া তুমি ঋষিৰ ৰূপ ধৰি পেলাই হৰণ কৰি আনিব পাৰিলা, সীতাৰ ওচৰলৈ তুমি ৰামৰ ৰূপটো লৈ নোযোৱা কেলে? তেতিয়াতো তোমাক গ্ৰহণ নকৰাৰ কোনো প্ৰশ্নই নাই। তেতিয়া ৰাৱণে কৈছিল যে এইটো চেষ্টাও মই নকৰা নহয়, কিন্তু যেতিয়াই মই ৰামৰ ৰূপটো ধৰোঁ, তেতিয়াই বোলে পৰস্ত্ৰীগৰাকী মোৰ দৃষ্টিত মাতৃস্বৰূপা হৈ পৰে, মই ওচৰলৈকে যাব নোৱাৰোঁ। সেইকাৰণে সেই ৰামৰ চৰিত্ৰ লাগে। আজিকালি বিষয়বিলাক বেলেগ হ'ল। ৰাম বুলি কোৱাৰ লগে লগে কিছুমান মানুহে বিজেপি মানুহ বুলি ভাবে, এনেকুৱা হৈ পৰিছে। কিন্তু সেইটো নহয়। কোনোবা ৰাজনীতি দলে অৰ্থনীতি কিবা নীতিয়ে ব্যৱহাৰ কৰিছে, সেইটো কথা ক'ব, কিন্তু আমাৰ মূল সংস্কৃতি দৰ্শনটো লাগে। ৰামক আমি কিয় ভগৱান কওঁ? চাওকচোন, নিজৰ পত্নী ৰাৱণে হৰণ কৰি লৈ গ'ল। ৰাম তেতিয়া ঈশ্বৰ ৰূপত কিন্তু সীতাক উদ্ধাৰ কৰিবলৈ যোৱা নাই, এজন সাধাৰণ মনুষ্য ৰূপত। এইটো সৰু কথা নহয়। 14 লাখ কিলোমিটাৰ খোজকাঢ়ি গৈ পেলাই নিজৰ পত্নীক উদ্ধাৰ কৰি আনিছে। আমাৰ কোনোবা এজন হোৱাহেঁতেন গাঁৱতে সমাধানটো নিবিচাৰিলেহেঁতেন নে? সেই আদৰ্শটো লাগে। প্ৰেম হ'লে তেনেকুৱা হ'ব লাগে। স্বামীৰ স্ত্ৰীৰ প্ৰতি আমাৰ মুখৰ পৰা এইখিনি কথা শোভা নাপায় আচলতে, কিন্তু আসনখনত থকা আছে কাৰণে, প্ৰসংগলৈ আহিছে কাৰণে প্ৰকাশ কৰিছোঁ। আৰু প্ৰেম হ'লে তেনেকুৱা প্ৰেম হ'ব লাগে। ভগৱান কৃষ্ণৰ চাওকচোন, জীৱনত আমি ভাবি থাকোঁ কি আমাতকৈ দুৰ্ভগীয়া একো নাই। ভগৱন্তৰ বাকী সকলো অৱতাৰ একদম প্ৰতিপত্তিশালী এটা ৰূপত হৈছে, ঐশ্বৰ্যপূৰ্ণ ৰাজ পৰিবাৰত হৈছে। ৰামৰ জন্ম, ভগৱান কৃষ্ণৰ চাওকচোন, পূৰ্ণ কৃষ্ণ যিজন মূল ভগৱন্ত, তেওঁৰ জন্ম আৱিৰ্ভাৱ ক'ত হৈছে? কংসৰ কাৰাগাৰত। কিয়? তাৰ পৰা কি দেখুৱাইছে? জীৱনত আমি আটাইতকৈ বেয়া পৰিস্থিতিটো কিবা এটা প্ৰাপ্তিৰ উচ্চ সম্ভাৱনাৰ বীজটো ৰোপণ কৰাৰ দৰ্শনেৰে আগবাঢ়িব পাৰোঁ। যে প্ৰতিকূল পৰিস্থিতি, কংসৰ কাৰাগাৰ, চাৰিওফালে অন্ধকাৰ, বন্দিত্বৰ মাজত আছে, কিন্তু তাৰ মাজতো জগতৰ ঈশ্বৰৰ আৱিৰ্ভাৱ হৈছে। পৰিস্থিতি জীৱনত বহুত বেয়া, আপোনাৰ মোৰ একো চিন্তা কৰি পাৰ পোৱা নাই, কিন্তু সেইখিনি সময়তো যদি ঈশ্বৰৰ ওপৰত নিষ্ঠা আছে, তেতিয়া বিপদতো আছে ৰাস্তা। কিন্তু যদি নাই আস্থা, তেতিয়াহ'লে সম্পদতো নাই কোনো ধৰণৰ ৰাস্তা। সেই সম্পদেও আপোনাক মোক
বিপদতহে পেলাব। আৰু জীৱনৰ আগমুহূৰ্তলৈকে বৈকুণ্ঠ পৰায়ণলৈকে চাওকচোন, গোটেই জীৱনত ভগৱন্তই কষ্ট অনুভৱ কৰিব লগা হ'ল। কিয় দেখুৱালে? যে মানুহক এইটো বুজাবলৈ চেষ্টা কৰিছে যে মই স্বয়ং ভগৱন্ত হৈ সংসাৰলৈ আহিলত এইখিনি সংসাৰ তাপত মই বদ্ধ হ'ব লগা হৈছে। গতিকে তোমালোকেও নাভাবিবা যে এইখিনিৰ পৰা আঁতৰি পেলাই জীৱনটো যাপন কৰিব পাৰিবা। খালি এইখিনিৰ মাজত হাঁহি মুখেৰে জীৱন যাপন কৰিব পৰাটো হৈছে কৃষ্ণৰ প্ৰাপ্তিৰ লক্ষণ। কৃষ্ণৰ ওচৰত এইটো কেপাচিটি আছিলে, এটা গালি শুনাৰ লগে লগে শিশুপালক শিৰচ্ছেদ কৰি দিব পাৰিলেহেঁতেন, কিন্তু দিলে জানো? 100টালৈকে গালি শুনিলে নহয়। এইকণ ধৈৰ্য মোৰ জীৱনতো লাগিব, যাতে মই কাৰোবাৰ 100টা গালি হজম কৰিব পাৰোঁ। সমুদ্ৰ মন্থন কৰিবলৈ যাওঁতে প্ৰথমতে অমৃত উৎপন্ন হোৱা নাই, কালকুট বিষ। ভাল কাম এতে যেতিয়া কোনোবা ব্যক্তি এজনে আৰম্ভ কৰে তেতিয়া বহু বিষৰ সন্মুখীন হ'বলগীয়া হয়। যেনেকৈ উদাহৰণ এটা দিছোঁ, এতিয়া এই অনুষ্ঠান ভাগি পাতিবলৈ যাওঁতেই আমিহে দেখিছোঁ ধুনীয়াকৈ সাজ সজ্জাই সকলো হৈছে, কিন্তু যিকেইজন ব্যক্তি গাঁৱৰ সেৱকীসকল অনুষ্ঠান ভাগিৰ সৈতে জড়িত হৈছিল, এই অনুষ্ঠান ভাগ পাতিবলৈ যাওঁতে ধৰি লওক যিখিনি সা সম্পদ প্ৰয়োজনীয় যাৱতীয় বস্তু গোটাবলগীয়া হৈছে, সেইখিনি গোটাবলৈ যাওঁতে কাৰোবাৰ ভেকাহিও শুনিব লগা হৈছে, কাৰোবাৰ কথাও শুনিব লগা হৈছে, সেইখিনি হজম কৰিব লগা হৈছে। সেইখিনি হজম কৰিলতহে অনুষ্ঠানটো হৈছে, কিন্তু সেইখিনিতো আমি দেখা নাই। সেইকাৰণে ভাল কামটো কৰাৰ আগমুহূৰ্তত আমি বিহক হজম কৰিব পাৰিব লাগিব, তেতিয়াহে অমৃত পাম। ভগৱান কৃষ্ণৰ সেই কাৰাগাৰত জন্মইও আমাক সেয়াকে শিকায় যে যেতিয়া আমি ভাল কাম এটাত আগবাঢ়োঁ, আৰু বেয়া শক্তিটো যিমানেই শক্তিশালী নহওক কিয়, কংস ইমান ব্যৱস্থা কৰি দেখিছিল নহয়নে? কিন্তু তাৰ মাজতো ভগৱন্ত কৃষ্ণই নিজৰ প্ৰত্যেকটো লীলা নিখুঁত ৰূপত আচৰণ কৰি দেখুৱালে। যে কৃষ্ণ সেইজন ব্যক্তিৰ লগত থাকিব। এতিয়া মধ্য শেষ দশমত বৰ সুন্দৰ প্ৰসংগ এটা, ভৃগু ঋষিৰ উপাখ্যান। ভৃগু ঋষিৰ উপাখ্যানত যদি আমি চাওঁ, ঋষিসকলৰ মাজত কথোপকথন হৈছিল, এই বোলে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰৰ ভিতৰত কোনজন শ্ৰেষ্ঠ, যিজনেই শ্ৰেষ্ঠ হ'ব সেইজনেই বোলে যজ্ঞৰ আটাইতকৈ শ্ৰেষ্ঠ বা শেষ ভাগ পাব। ইয়াকে পৰীক্ষা কৰিবলৈ ব্ৰহ্মাৰ পুত্ৰ ভৃগু ঋষিক পঠালে। গৈ পেলাই মহাদেৱৰ ওচৰত উপস্থিত হ'লগৈ, দেখিলে যে পাৰ্বতীয়ে সেতি বহিচোন কথাহে পাতি আছে। ভৃগু ঋষিক বৰ বিশেষ সম্ভাষণ নজনালে। তেতিয়া ভাবিলে এইজন যেতিয়া মোকেই সম্ভাষণ জনোৱা নাই, অতিথিকেই ভালকৈ সম্ভাষণ জনোৱা নাই, নিজৰ পত্নীৰ লগতে কথা পাতি ব্যস্ত হৈ আছে, সেইটো ভৃগু ঋষিয়ে ভাবিলে। তেনেকৈ ভাবি কৈলাশৰ পৰা অকণমান বেয়া মনেৰে গুচি আহিলে। তাৰ পৰা গ'ল ব্ৰহ্মলোকলৈ। ব্ৰহ্মলোকত গৈ আৰু পিতৃ ব্ৰহ্মাহে গৈ পেলাই নিজে পিতৃক সম্ভাষণ নোযোৱাকৈ আসনত গৈ বহি দিলেগৈ। তেতিয়া ব্ৰহ্মাই ভাবিলে এইটো কি মূৰ্খ পুত্ৰ, ইমান জ্ঞানী হোৱাৰ পাছতো পিতৃক সম্ভাষণ নোযোৱাকৈ আহি গদগদকৈ আসনত বহি দিছে। চাওকচোন, আমাৰ সংস্কৃতিটো সেইটো, যিটো সংস্কৃতিত পুত্ৰয়ো পিতৃৰ আগত বহিবলৈ অনুমতি ল'ব লাগিছিল, কিন্তু এতিয়া সেই পিতৃ মাতৃকে বৃদ্ধাশ্ৰমত থৈ আহেগৈ। অসুৰবিলাকৰ পৰা আমাৰ শিকিবলগীয়া ঢেৰ আছে। হিৰণ্যাক্ষই অতখিনি উৎপাত কিয় কৰিলে? যদিও তেওঁৰ মাৰ্গটো অধৰ্মৰ মাৰ্গ আছিল, হিৰণ্যাক্ষই ভাবিলে কি, এই মোৰে বৈ মাতৃ অদিতিক সন্মান বোলে স্বৰ্গত আছে, দেৱতাসকলৰ মাতৃৰূপত একদম স্বৰ্গত ভোগ কৰি থাকিব হৈছে, মোৰ মাকচোন ঘূৰিয়েই নাচায়। দিতি একে ঋষি কাশ্যপৰ পত্নী, দুগৰাকী পত্নী, অদিতিৰ সন্মান স্বৰ্গত, দিতিৰ সন্মান নাই। তেতিয়া হিৰণ্যাক্ষই ভাবিলে কি, ইন্দ্ৰক পৰাস্ত কৰি মই ইন্দ্ৰৰ ৰাজমুকুট আনি মোৰ মাতৃৰ চৰণত পেলাই দিম। তেওঁৰ মাৰ্গটো অধৰ্মৰ মাৰ্গ আছিল, কিন্তু চিন্তাটো সেইখিনি সময়ত যদি চাওঁ অশুদ্ধ নাছিল। সেই হিৰণ্যাক্ষ হেন দুৰ্দান্ত দৈত্যও এইটো সংস্কৃতিত এইটো চিন্তা কৰিছিল যে মোৰ মাতৃয়ে সন্মান পাব লাগে। কিন্তু তাতোতকৈ ডাঙৰ দৈত্য আজিকালি সমাজত ঘূৰি ফুৰিছে, নহয়নে? অকণমান বুঢ়া বয়স হোৱালৈকে বেমাৰত পৰিলে গম পাব পুত্ৰ মৰম কিমান আছে। নিজেও কষ্ট ভুগিছে, আমাকো কষ্ট খুৱাইছে। লাহেকৈ বৃদ্ধাশ্ৰমত গৈ থৈ অহা, বছৰেকৰ মূৰত ফোন এটা কৰিবলৈ সময় নোহোৱা, ভালকৈ বহি এষাৰ কথা পাতিবলৈ সময় নোহোৱা, সেইটো হিৰণ্যাক্ষতকৈও ডাঙৰ দৈত্য। সেইকাৰণে আগন্তুক সময়ত তেনেকুৱা পৰিস্থিতিলৈ যাতে আমি নাযাওঁ, সেইকাৰণে এই দিশখিনিৰে আমাৰ উঠি অহা প্ৰজন্মক আগবঢ়াই লৈ যোৱাটো প্ৰয়োজন। এতিয়া যেতিয়া ব্ৰহ্মাদেৱৰ ওচৰলৈ গৈ যেতিয়া ভৃগু ঋষিয়ে ব্ৰহ্মাদেৱে তেনেকৈ কোৱা দেখিলে, তেতিয়া ভৃগু ঋষিয়ে ভাবিলে ব্ৰহ্মাদেৱকো যজ্ঞৰ শ্ৰেষ্ঠত্ব দিব নোৱাৰি। সেই বুলি কৈ অকণমান লাহে লাহে খংটো উঠি গৈয়ে আছিল। বুলিব শ্ৰেষ্ঠ দেৱতা বুলি সকলো ত্ৰিভুৱনে প্ৰণাম কৰে, এওঁলোক শ্ৰেষ্ঠ হ'ব নোৱাৰিলে। শেষত আশা আছিল নাৰায়ণলৈকে। নাৰায়ণৰ ওচৰত উপস্থিত হৈ দেখিলেগে যে নাৰায়ণো নিদ্ৰাত মগ্ন হৈ আছে। নিদ্ৰাত মগ্ন হৈ থকা দি 2-3 বাৰ মাতিলে, নাৰায়ণে মাত নিদিলে। ভৃগু ঋষিৰ আৰু খং উঠি গ'ল,
এই বোলে অতিথি অহাৰ পাছতো যেতিয়া সম্ভাষণ জনাব পৰা নাই, কি দেৱতা সেই বুলি কৈ খঙতে দিলেগে নাৰায়ণৰ বক্ষত গোৰ মাৰি। এতিয়া এইটো সৰু কথা নহয়। সাধাৰণ মানুহ এজনক অকণমান ঘটা এটা মাৰি চাওক, তেতিয়া নাৰায়ণ কোন যমদূত কোন আমি গম পাই যাম। এতিয়া সেই ভিগুৰীষিয়ে গৈ পেলাই নাৰায়ণৰ বক্ষত গোৰ মাৰি দিলেগে। নাৰায়ণে তৎমুহূৰ্ততে সুদৰ্শন চক্ৰ শিৰচ্ছেদ কৰি দিব পাৰিলেহেঁতেন। সেই নাৰায়ণে কি ক'লে, প্ৰভু আপুনি মোৰ কঠিন বক্ষত গোৰ মাৰি দুখ পালে নি? ইমান এটা শ্ৰেষ্ঠ দৰ্শন বিশ্বৰ অন্য কোনো প্ৰান্তত থাকি, এইটো যদি কল্পনা বুলিও ভাবোঁ, ইমান উচ্চস্তৰীয় কল্পনা ঋষিমুনিসকলৰ। আৰু মই যদি সমাজলৈ আহি আপুনি মাতখাৰ নিদিলে, তামোলখন নিদিলে, জলপান দান নোখোৱালে, ঘৰমূলি ভাগ নিদিলে বুলি অসন্তুষ্টিৰ ভাৱত থাকোঁ, তেতিয়াহ'লে সঁচাকৈ মই বাৰু ঈশ্বৰৰ ভক্ত হ'ব পাৰিমনে? কেতিয়াও নোৱাৰোঁ। কাৰণ ভগৱন্তই কি দেখুৱাইছে, সহনম সৰ্ব দুঃখানাম সা তিতিক্ষা নিগদ্যতে চিন্তা বিলাপ ৰহিতম। যে ভক্তজনৰ প্ৰধান লক্ষণেই হৈছে সহনশীলতা। আনে ঢেৰ বেয়াকৈ কৈছে, তেওঁ সহনশীলতাটো লাগিব। আৰু সেই সহনশীলতাৰ ক'ৰ পৰা আহিব? এই বাক শুদ্ধিৰ পৰা, বাক্য সংযমিতাৰ পৰা। কোনোবাই ঢেৰ বেয়াকৈ কৈ আছে, কৈ থাকক। সেইখিনি যদি আপুনি গ্ৰহণ নকৰে, তেতিয়া তেওঁৰ ওচৰতেই থাকিব। বোলে কেনেকৈ? অযোধ্যাৰ, ক্ষমা কৰিব, অত্ৰি বংশত অৰ্থাৎ চন্দ্ৰ বংশত দুজন ৰজাৰ প্ৰসংগ আহে, যুৱনাশ্য আৰু মহাৰাজ বৃহদাশ্য। মহাৰাজ যুৱনাশ্য কি হৈছিল? কুষ্ঠ ৰোগী আছিল। কুষ্ঠ ৰোগ বুজি পাইছে চাগে? গলি যে যায়, মঙহবিলাক এৰ খাই যায়, কুষ্ঠ ৰোগ। আৰু সেইটো গলিত কুষ্ঠ। গলিত কুষ্ঠ মানে এনেকুৱা যে শৰীৰৰ আপোনাৰ বিভিন্ন অংগ গেলি গেলি মাংসবিলাক সৰি পৰাৰ নিচিনা অৱস্থা সৃষ্টি হয়। আৰু সেই মহাৰাজ বৃহদাশ্য বহুত ধাৰ্মিক আছিল। আৰু সেই ধাৰ্মিক থাকোঁতে থাকোঁতে এদিন কি হৈছিল, তেওঁ কুলগুৰু বিশ্বামিত্ৰক সুধিলে যে হে গুৰুবৰ, মইতো আজিলৈকে কোনো প্ৰজাৰ অন্যায় আচৰণ কৰা নাই, মইতো আজিলৈকে কোনো প্ৰজাক কোনো দুৰ্ব্যৱহাৰ কৰা নাই, তথাপি মই এই গলিত কুষ্ঠ ৰোগত কিয় ভুগিব লগা হৈছে? তেতিয়া মহৰ্ষি বিশ্বামিত্ৰই ক'লে যে মহাৰাজ, এয়া আপোনাৰ কৰ্মফল। কাৰণ আমি নিজৰ জীৱনটোত, মই এইটো ভাবি পাব, এইটো জীৱনত মই কোনো পাপ আচৰণ কৰা নাই, ঠিক আছে মানি লৈছোঁ, কিন্তু পূৰ্ব জনমৰো ভোগ মই এইটো জনমত ভুগিব লগা হয়। তেতিয়া মহৰ্ষি বিশ্বামিত্ৰই যেতিয়া ক'লে, বোলে মহাৰাজ আপুনি এই জনমতে পুণ্য কৰ্ম আচৰণ কৰিছে, আগৰ জনমত আপুনি বহুত পাপ কৰিছিলে, সেইকাৰণে এইটো শৰীৰত আপুনি গলিত কুষ্ঠ ৰোগত ভুগিব লগা হৈছে। তেতিয়া মহাৰাজ যুৱনাশ্যই সুধিলে যে ইয়াৰ উদ্ধাৰৰ একো মাৰ্গ নাই নি? তেতিয়া মহৰ্ষি বিশ্বামিত্ৰ অকণমান ভাবি চিন্তি ক'লে যে মহাৰাজ এটা উপায় আছে, কিন্তু উপায়টো বহুত দুষ্প্ৰাপ্য। যেতিয়া মানুহ এজন ইমান এটা সাংঘাতিক বেমাৰত মগ্ন হৈ আছে, তেতিয়া সামান্যকণ সম্ভাৱনাও তেওঁৰ বাবে উদ্ধাৰৰ মাৰ্গটো প্ৰশস্ত কৰি দিয়ে। তাতে মানে বহুত পোৱা যেন অনুভৱ কৰে। যেতিয়া ক'লে বোলে এটা মাৰ্গ আছে, তেতিয়া বহুত উৎসুকতাৰে মহাৰাজ যুৱনাশ্যই বিশ্বামিত্ৰক সুধিলে যে উপায়টো কি? তেতিয়া মহৰ্ষি বিশ্বামিত্ৰই ক'লে কি, মহাৰাজ উপায়টো হৈছে কি, আপুনি ইমান ধৰ্ম কৰ্ম কৰি পেলাই গোটেই প্ৰজাক আজিলৈকে আপুনি এজন প্ৰজাকো দুখ দিয়া নাই, কিন্তু এই ৰোগটোৰ পৰা আপুনি উদ্ধাৰ হ'বলৈ গোটেই ৰাজ্যখনত আপোনাৰ নিন্দা হ'ব লাগিব। তেতিয়া যুৱনাশ্যই ভাবিলে এইটো কি উপায় দিলে, গোটেই ৰাজ্যত মোৰ নিন্দা হ'ব লাগিব? বোলে হয়। এতিয়া আপোনাৰ গুৰু বাক্যত বোলে বিশ্বাস আছে নে? বোলে হয়। এতিয়া কি কৰিব লাগিব? আপুনি তেতিয়া এটা কাম কৰক, যুৱনাশ্যৰ আগৰ ৰজা আছিল তাৰ ককায়েক বৃহদাশ্য। বৃহদাশ্য ইতিমধ্যে পৰলোক হৈছিল। পৰলোক গমনত এই ঋষি বিশ্বামিত্ৰই ক'লে কি, আপুনি আজিৰ পৰা সন্ধ্যাৰ পাছতে, সন্ধ্যা কৰ্ম কৰাৰ পাছতে আপোনাৰ নবৌৰ কক্ষলৈ যাব, আৰু নবৌৰ কক্ষলৈ গৈ তাত আপুনি পুৰাণ কথা আলোচনা কৰিব। আৰু তেতিয়া মহাৰাজ বৃহদাশ্যই ভাবিলে, বোলে ঠিক আছে, গুৰুৱে কৈছে যেতিয়া নবৌক সন্মুখত কিজানি পুৰাণ কথা ক'লে মোৰ পুণ্য অৰ্জন হ'ব, তাৰ ফলত কিজানি মোৰ পাপ ক্ষয় হ'ব। সেই ভাবি সেই গুৰু বাক্যকে আস্থাত ৰাখি কি কৰিলে, বৃহদাশ্য গুচি গ'ল। সন্ধ্যাৰ পাছতে নবৌৱেকৰ কক্ষলৈ গৈ পুৰাণ কথা ক'বলৈ দিলে। মহৰ্ষি বিশ্বামিত্ৰও তাত উপস্থিত। কিন্তু এতিয়া সেই কথাটো কিন্তু ভাগৱতত কৈছে যে ধান দিলে আখৈ হুৱে প্ৰজাৰ মুখত। মানুহৰ মাজত অকণমান কিবা এটা কথা ওলালেই সেইটো আখৈ হৈ পৰে, আখৈ ফুটেদি ফুটে বুলি যে কয়।
এই কথাটো কিন্তু প্ৰজাসকলে বিপৰীতভাৱে ল'লে। প্ৰজাই ভাবিলে কি যে ককায়েক ঢুকাই যোৱা আজি এবছৰেই হোৱা নাই, দেউৰেক আকৌ সন্ধ্যাৰ পাছতে নবৌৱেকৰ কক্ষলৈ গমন কৰিছে, এইটো বিপৰীত ভাৱত ল'লে। আৰু এই বিপৰীত ভাৱত লোৱাৰ বাবে গোটেই ৰাজ্যখনত বৃহদাস্যৰ চুকে কাণে নিন্দা হ'বলৈ ধৰিলে। যিমানেই নিন্দাৰ পৰিমাণ বাঢ়ি গ'ল, সিমানে শৰীৰত গলিত কুষ্ঠৰ পৰিমাণ কমি কমি আহিবলৈ ধৰিলে। আৰু যেতিয়া প্ৰায় 8 মাহ পাৰ হৈ গ'ল, 8 মাহৰ পাছত মহাৰাজ বৃহদাস্যৰ শৰীৰৰ পৰা সম্পূৰ্ণ গলিত কুষ্ঠৰোগ নাইকিয়া হৈ গ'ল। এই নাকৰ ওচৰত অকণমান বাকী থাকিলেগে। তেতিয়া ইমান আশু আৰোগ্য হৈ যোৱা দেখি মহাৰাজ বৃহদাস্যই বিশ্বামিত্ৰক সুধিলে যে গুৰুবৰ আপুনি এনেকুৱা কি উপায় কৰিলে? মইতো গৈ পেলাই পুৰাণ কথাই কৰোঁ, মই পণ্ডিতো নহয়, পাঠ কৰি যায়, এনেকুৱাতে ইমান পুণ্য আচৰণ হ'ল যে মোৰ গোটেই আজি অতদিনে ভোগ কৰি থকা এই শৰীৰৰ গলিত কুষ্ঠৰোগ নাইকিয়া হৈ গ'ল। বোলে হয় মহাৰাজ, আপুনি গম পোৱা নাই, কিন্তু আপোনাৰ বিপৰীতে কি হ'ল? আপোনাক যে মই এই উপদেশটো দিলোঁ, সন্ধ্যাৰ পাছতে আপুনি নিজৰ নবৌৰ কক্ষত ভাল পুৰাণ কথা কৰিব। এই কথাটো সমস্ত প্ৰজাৰ কাণত যেতিয়া পৰিল, প্ৰজাই বিচাৰ কৰি নাচালে আৰু চাৰিওকাষে কেৱল আপোনাৰ এই নিন্দাই চলি আছে। ফলত আপুনি যিখিনি কৰ্মত ভুগিব লগা আছিল, সেইখিনি সকলো প্ৰজাই নিজৰ মুখেৰে নিজৰ বাক্যৰ আধাৰত ভাগ কৰি ল'লে। কিন্তু তেতিয়াহ'লে বোলে মোৰ নাকৰ ওচৰত যে অকণমান বাকী থাকিল, তেতিয়া বিশ্বামিত্ৰই ক'লে বোলে এইকণ মোৰ ভাগৰ, এতিয়া মই আপোনাক নিন্দা নকৰোঁ, কাৰণ ময়েইতো সমিধানটো দিছোঁ। কোৱাৰ তাৎপৰ্য এইটোৱেই যে আমি বাক্যই যদি আনৰ বেয়াটো বহু ৰূপত কৈছোঁ, তেতিয়াহ'লে তেওঁৰ বেয়াখিনি আঁতৰিহে যাব বা বেয়াখিনি নিজলৈহে গুচি আহিব। যিদৰে সেই অত্ৰি বংশৰ সকলো প্ৰজাই সেই বৃহদাস্যৰ সেই গলিত কুষ্ঠৰ ভাগ পাব লগা হৈছিল। যিদৰে মহাৰাজ ইন্দ্ৰৰ ব্ৰহ্ম হত্যাৰ ভাগ জল, স্ত্ৰী, বৃক্ষ, ধৰিত্ৰীয়ে সমান ভাগত ল'ব লগা হৈছিল। সেইকাৰণে প্ৰথম কি? বাক্য সংযম। দ্বিতীয়তে আহিব মন এইব মনুষ্যানাম বন্ধনাত কাৰণ মোক্ষ। মনক নিয়ন্ত্ৰণ কৰাটো বহুত কঠিন, এইটো আমি ভাবি থাকোঁ, কিন্তু মনক আমি সহজতে সংযমিতাৰ বান্ধনত ৰাখিব পাৰোঁ। কিদৰে? ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তনৰ জৰিয়তে। এইটো বোলে কৈ থকা কথা আৰু কিমাননো নকয়, একেষাৰ কথাকে শ্ৰৱণ কীৰ্তন কৰিলে মন সংযম হ'ব। কিন্তু কৰিছোঁনে নাই কৰা? শুনিছোঁহে আমি। মনটোৱে কেতিয়াবা অকলে থকা সময়ত ঈশ্বৰৰ ৰূপটো মই চিন্তন কৰিছোঁনে? তাত কিন্তু এটা কুৱেশ্যন মাৰ্ক আছে। সেইটো প্ৰয়োজন যে অকণমান সেই মনটোৱে সেই অকলে থকা সময়কণত ঈশ্বৰৰ ৰূপটো চিন্তন, যে চৰণৰ পৰা মস্তকলৈকে, মস্তকৰ পৰা চৰণ পৰ্যন্ত, সেই অকলে থকা সময়কণত যেতিয়া ঈশ্বৰৰ সেই দিব্য ৰূপ, ঈশ্বৰৰ সেইটো কল্পনা কৰি লোৱা ৰূপ নহয়, ঈশ্বৰৰ সেইটো বাস্তৱিক স্বৰূপ, দ্বিভুজ কৃষ্ণৰ স্বৰূপটো। আৰু সেই দ্বিভুজ কৃষ্ণ স্বৰূপক যেতিয়া আমি ধ্যান কৰোঁ, মনন কৰোঁ, তেতিয়া তাৰ পৰা মনটো তেওঁৰ চৰণত সাধাৰণতে নিৰ্মল হৈ পৰে। তৃতীয়তে ক্ৰোধক আমি আঁতৰাব নালাগে। ক্ৰোধ কোনেও ত্যাগ কৰা সম্ভৱ নহয়, কিন্তু ক্ৰোধৰ সঠিক প্ৰয়োগটো আমাক লাগে। কোনখিনি সময়ত ক্ৰোধটো? নিজৰ ওপৰত ক্ৰোধ লাগে। কেনেবাকৈ দিনটোত যদি মই কিবা এটা অভক্ষ্য ভক্ষণ কৰিছোঁ, তেতিয়া নিজৰ ওপৰত খং কৰিব লাগে, নিজৰ ওপৰত অনুতাপ কৰিব লাগে। কোনোবাই যদি হৰিভক্তি আচৰণ কৰা নাই, হৰিভক্তক নিন্দা কৰিছে, গুৰুক নিন্দা কৰিছে, তেওঁৰ প্ৰতি ক্ৰোধ প্ৰকাশ পাব লাগে। কিন্তু আমি ক্ৰোধটো সচৰাচৰ কেৱল নিজৰ ব্যক্তিগত জীৱনৰ লেনদেনবিলাকৰ ক্ষেত্ৰতে প্ৰয়োগ কৰি থাকোঁ কাৰণে কি হয়, সেই ক্ৰোধে আমাক ধ্বংসৰ দিশলৈ লৈ যায়। কিন্তু ক্ৰোধে কি বুলি কৈছিল? যে হৰি ভকতিক যিটো নম্ৰভাৱে কৰে, তাহাক ৰাখিব মই এহি অগ্নিহৰে। চাৰি সিদ্ধৰ ক্ৰোধ উধাৰ কোনো প্ৰয়োজন নাছিল, কিন্তু সেইখিনি সময়ত ক্ৰোধৰ সঠিক প্ৰয়োগ তেওঁলোকে কৰিছিল। জয় বিজয় অহংকাৰ কৰিছিল, তেওঁলোকক শিক্ষা দিবলৈ সেইখিনি সময়ত ক্ৰোধৰ প্ৰয়োগ কৰাটো প্ৰয়োজন আছিল। গধূলা হোৱাৰ লগে লগে যদি ল'ৰা ছোৱালী গোঁসাই ঘৰ সোমোৱা নাই, সেইখিনি সময়ত ক্ৰোধৰ প্ৰয়োগটো প্ৰয়োজন, বাকীবিলাক কৰ্মতকে। তেতিয়া ক্ৰোধকো আমি ঈশ্বৰৰ ভক্তিত লগাব পাৰিম। ইয়াক আমি এৰুৱাবলৈ যদি চাওঁ, তেতিয়াহ'লে তেওঁ বিচলিত হ'ব, কিন্তু সেই ক্ৰোধক সংযমিতত ৰাখি ঈশ্বৰ ভক্তিৰ ক্ষেত্ৰত আমি প্ৰয়োগ কৰাব পাৰোঁ। চতুৰ্থতে জিহ্বা। এই জিভাখনক নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন, কাৰণ যতৰ অনৰ্থ বাকীবিলাক ইন্দ্ৰিয়ই সঠিক ৰূপত ক্ৰিয়া নকৰিলে কিন্তু সকলো সময়তে জিভাখনৰ কাৰণে আমি কৰ্ম কৰি থাকোঁ। কাৰণ খাবলৈ মন যায়, সোৱাদ ল'বলৈ মন যায়, এই জিভাখনক নিৰ্দিষ্ট নিয়ন্ত্ৰণৰ মাজত ৰখাটো প্ৰয়োজন। কোনখিনি নিয়ন্ত্ৰণৰ মাজত? যে চাবচোন,
একগু পঞ্চম ব্যাঘ্ৰ সপ্তসিংহ পঁচুত্তিকা অহিংসা পৰমো ধৰ্ম হিংসা ধৰ্ম পৰায়ণা। সিংহটোৰো বিচাৰ আছে আৰু ক্ৰীম বাটাৰ লগাই দিলেও ঘাঁহ নাখায়। গৰুজনীৰো বিচাৰ আছে আৰু মাছ মছলা দি দিলেও মাছলে এনেকৈ ঘূৰিও নাচায়। মানুহক দিয়ক, মানুহে সকলো খাব। সেই সংযমিতাৰ বান্ধোনটো লাগে। আৰু গৰুৱে বছৰেকত এটা পোৱালিহে দিয়ে। পঞ্চম ব্যাঘ্ৰ বাঘে 5টা, সিংহই 7টা। এতিয়া সংখ্যা কাৰ বেছি? গৰুৰ বেছি। বেছি হ'ব লাগিছিল কাৰ? বাঘ সিংহৰ। কিন্তু নহয়, কাৰণ সিহঁতি হৈছে হিংসা ধৰ্ম আচৰণ কৰা জীৱ আৰু গৰু হৈছে অহিংসা পৰায়ণ। গতিকে আমিও সেই অহিংসাৰ নীতি। অহিংসা মানে কি? কোনো এটা মোৰ ভোজনৰ বাবে, মোৰ জীৱনটো যাপনৰ বাবে জীৱ এটা যাতে নষ্ট নহয়, জীৱ এটাক যাতে মই কষ্ট নিদিওঁ। এফালে মৰাহঁতক চুলে মই অগ্নিস্পৰ্শ কৰি স্নান কৰি গৃহ প্ৰৱেশ কৰোঁ, আনফালে সেইটোকে যদি মোৰ পেটটোত লৈ ফুৰোঁ, তেতিয়া ঈশ্বৰে মোক কেনেকৈ গ্ৰহণ কৰিব? মনুষ্যৰ শৰীৰটো বোলে ঈশ্বৰৰ উপাসনাৰ আটাইতকৈ পবিত্ৰ মন্দিৰ। গতিকে এই মন্দিৰৰ পবিত্ৰতা আমি বৰ্তাই ৰাখিব লাগিব। ইয়াৰ পাছতে উদৰ, পেটটোৰ নিমিত্তে ভোক লাগিলে খোৱাটো দুখ নহয়নে? ভোক লাগিলে তেওঁ কিবা এটা খাইছে, কিন্তু ভাল লাগিছে কাৰণে বোলে খাই আছে আৰু ভাল বস্তুটো খালে পেটৰ বেমাৰ নকৰিবনে? সেইকাৰণে এই উদৰটোকো নিয়ন্ত্ৰণত ৰখা প্ৰয়োজন, যে ভোক নিবৃত্তিৰ বাবে যিকণ আহাৰ প্ৰয়োজন সেইকণহে মই গ্ৰহণ কৰিম। আৰু পঞ্চমতে উপস্থ, কাম বাসনা। এইটো সংসাৰ আটাইতকৈ ডাঙৰ শক্তি। ইয়াক সংযমিতত ৰাখিবলৈ এটা কথাই চিন্তা কৰিব লাগে, গৃহস্থী লোকে ইয়াক মাত্ৰ কেৱল সন্তান উৎপাদনৰ ক্ষেত্ৰতহে প্ৰয়োগ কৰিব। ইয়াৰ ব্যতিৰেকে ঈশ্বৰৰ ছবি যদি সন্মুখলৈ মনলৈ আহি থাকে, তেতিয়াহ'লে তেওঁ সেইজন ব্যক্তি কেতিয়াও কাম শক্তিটোক বেলেগ ৰূপত প্ৰয়োগ কৰিব নোৱাৰে বা কাম বাসনাক বিপথে পৰিচালনা কৰি নিজকে এটা ধ্বংসগামী পৰিৱেশত ৰাখিব নোৱাৰে। কিন্তু আজি সংসাৰখনত যিমানবিলাক মাধ্যম আছে, সকলো কাম উত্তেজনা প্ৰদান কৰা। বিজ্ঞাপন এটা চালেও তাতো কাম উত্তেজনা প্ৰদান কৰা কিছুমান চিত্ৰ প্ৰদৰ্শিত হয়। সেইখিনি সময়ত এইটো চিন্তা কৰিব লাগে যে কুকুৰ মেকুৰী ছাগলীও আজিকালি যিবিলাক ক'বলৈ বেয়া, শুনিবলৈ এতিয়া বেয়া হ'ব, এইবিলাক ল'ৰা ছোৱালীয়ে যে লিভিং ৰিলেশ্যনশ্বিপ, এইটো হৈছে কুকুৰ মেকুৰী কাৰবাৰ। কুকুৰেহে যাকে মন যায় তাৰে সৈতে কাম ভাৱ আসক্ত হৈ গলিয়ে গাঁৱে ভূঞে য'তে ত'তে কাম চৰিতাৰ্থ কৰে, মনুষ্যই নহয়। সেইবাবে মনুষ্যৰ কাম ভাৱ আচৰণৰ বাবে সংস্কাৰ আছে। বিবাহ কাৰ বাবে? প্ৰজা সৃষ্টিৰ বাবে, তাকো আধ্যাত্মিক প্ৰক্ৰিয়াৰে। কিন্তু তাক যদি কেৱল ভোগৰ নিমিত্তে লোৱা হৈছে, তেতিয়াহ'লে তেওঁ পশু, নামতহে 2টা ভৰি 2খন হাত থকা জীৱ। আমি গোটেই জীৱন শক্তি হৈছে আমাৰ বীৰ্য, কাৰণ অন্নৰ পৰা ৰস, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পৰা মজ্জা, মজ্জাৰ পাছত বীৰ্য সৃষ্টি হয়। সৃষ্টি হ'বলৈ এমাহ 45 দিন সময় লয়। তাত জীৱন শক্তি আছে। কেৱল আসক্তিৰ বাবে যদি সেই বীৰ্যক নষ্ট কৰা হৈছে, তেতিয়াহ'লে কিন্তু পাছত কঁকাল বিষে ধৰিবই, মূৰ বিষে ধৰিবই, অল্পায়ু তেওঁ হ'বই, পাছত আৰু মেডিচিন খালেও লাভ নাই। এই জীৱন শক্তিটোক নিজৰ ভিতৰত হজম কৰিব যোৱা প্ৰকৃত তপ আচৰণ কৰা ব্যক্তি, প্ৰকৃত যোগী সেইজন। আৰু ইয়াক হজম কৰিব পৰা কেপাচিটিটো আমি ক'ৰ পৰা পাম? ঢেৰ কথা জানিলেই, ঢেৰ কথা বুজিলেই নহয়। সদায় তেওঁ নিৰ্দিষ্ট সূচী সংযমিতাৰ মাজত নিজকে আবদ্ধ কৰি ৰাখিব লাগিব। যিখিনি নীতি নিয়ম, নীতি সদাচাৰ আমাৰ ভজন মাৰ্গত আছে, সেইখিনি সুপৰিপক্ক ভাগত পালন কৰিব লাগিব। মহাজন য়েনগত স্বপন্থ। মহাজনসকলে, মহাপুৰুষসকলে যি পথ আমাক দেখুৱাই থৈ গ'ল, সেই পথত আমি অনুসৰণ কৰিব লাগিব। নহ'লে আজিকালি খোলাকৈ কৈছোঁ, সমস্যা হয় আপোনাৰ। চাবচোন, বহুলোকে ক'বলৈ বেয়া পায়, ধাতু স্খলন হয়। কিয় হয়? কোনোবাখিনিত অৱচেতন মনত কাম ভাৱনাৰ চিন্তা সোমাই আছে, সেইবাবে হয়। সেই চিন্তাটো কেতিয়া আঁতৰিব? নিজকে এটা কথা চিন্তা কৰি চাওক, মজিয়াখন যদি লেতেৰা হৈ থাকে, সেইখন মজিয়াত বহিবলৈ আপুনি মই বেয়া পাওঁ, নহয়নে? এতিয়া কুকুৰ মেকুৰীয়ে ধৰি লওক, যিবিলাক বিষয় ক'বলৈ একেবাৰে ঘিণ উপজা, যে চাওকচোন, যি অংগই দি আমি বৰ্জনীয় দ্ৰব্য, মূত্ৰ বিসৰ্জন কৰোঁ আৰু মল বিসৰ্জন কৰোঁ, সেইবিলাক অংগৰ সৈতে যুক্ত কিবা ঘটনা মনত পুহি ৰখা বা চিন্তা কৰাটো, তেতিয়াহ'লে সেইটো কুকুৰতকৈও নিৰ্কীণ মানসিকতা হয়নে নহয়? সেই চিন্তাটো যেতিয়া মনলৈ আহিব, তেতিয়াহ'লে তেওঁক কামভাৱে খেলি মেলি কৰিব নোৱাৰে। মনলৈ আহিব, অহাটো কোনো ডাঙৰ কথা নহয়, আমি ইমান খোলাকৈ কৈছোঁ। কিন্তু তাক
নিয়ন্ত্ৰণত ৰাখিবলৈ সেইখিনি সময়ত ঈশ্বৰ চিন্তাটো যে কেৱল এইখিনি চিন্তা কৰিবলৈ মোৰ মনটো নহয়, মোৰ মনটো পাইছোঁ ঈশ্বৰ চিন্তা কৰি সংযমত ৰাখিবলৈ। সেইজন হৈছে ভক্তৰ জীৱন। নহ'লে আজিকালি যুগত আটাইতকৈ সমস্যা সৃষ্টি কৰি থকা এটা বিষয় হৈছে এইটো। তাৰ ভাবিৰত বহুতো বিভিন্ন সমস্যাত ডিপ্ৰেশ্যনত গুচি যায়। কোনো প্ৰয়োজন নাই, তাক মাত্ৰ এটা সঠিক মাৰ্গত ৰখাটো প্ৰয়োজন। তেওঁ যদি খাদ্যাভাস শুদ্ধ সাত্বিক হয়, সদায় ৰাতিপুৱা গধূলি ঈশ্বৰ সেৱা কৰে, তেতিয়া কোনো কাৰণত এই কামে মনটো বিচলিত কৰিব নোৱাৰি। সেইকাৰণে এই পাঁচোটা বিষয় নিয়ন্ত্ৰণত ৰাখিবলৈ হ'লে আমি কি হ'ব লাগিব? গুৰুৰ শিষ্য। এজন প্ৰকৃত গুৰুৰ শিষ্য হ'লেহে আমি এই পাঁচটা বিষয় নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিম। শিষ্য কাক কোৱা হয়? হৰণ ল'লেই কাৰোবাক শিষ্য বুলি কোৱা নহয়। শাসয়তে ইতি শিষ্যঃ, যাক শাসন কৰিব পৰা যায় তেওঁ হৈছে শিষ্য। শাস্ত্ৰ গুৰু হবে শিষ্যক কৃপায়, শুদ্ধ উপদেশ দিব। তাৰা হবে শুদ্ধ ভাৱে নাচৰিলে, শিষ্য হবে শুদ্ধ ভাৱে নাচৰিলে, তাৰা হবে কি কৰিব? গুৰু আৰু শাস্ত্ৰসকলে আমাক শুদ্ধ উপদেশ দি হৈছে, কিন্তু ঈশ্বৰৰ শিষ্য হৈ, গুৰুৰ শিষ্য হৈ যদি সেই উপদেশসমূহ আমি শুদ্ধ ৰূপত আচৰণ নকৰোঁ, তেতিয়া দুখটোতো আমাৰেই হ'ব। সেইকাৰণে শিষ্য বুলি সেইজনকহে কোৱা আছে। কৰ কাতল দি থকাজনেই শিষ্য নহয়। তেওঁ সেই গুৰুৰ শাসনত আছেনে নাই, গুৰুৱে যিখিনি নীতি সদাচাৰ বান্ধি দিছেনে নাই, মই সেইখিনিত আছোনে নাই, তেতিয়া মই শিষ্য বুলি ক'ব পাৰোঁ। অৰ্জুনেও গীতাৰ জ্ঞান তেতিয়ালৈকে পোৱা নাই যেতিয়ালৈকে তেওঁ ভগৱন্তৰ শিষ্য হোৱা নাই। তেওঁৰ কথা শুনিব লাগিব। ভগৱন্তই কৈছে এফালে মই কৰি থাকিম, এফালে কাম হ'ব জানো? আৰু শিষ্যজনৰ সেইকাৰণে পাঁচটা লক্ষণৰ বিষয়ে শাস্ত্ৰত কোৱা হৈছে। কি? বকদৃষ্টি, কাকচেষ্টা, শ্বান নিদ্ৰা তথৈবচ, অল্পাহাৰী, আলস্য ত্যাগী, পঞ্চতৈ শিষ্য লক্ষণম। বকদৃষ্টি, বক মানে হৈছে বগলী। বগলীয়ে মাছ ধৰিবলৈ হ'লে কেনেকুৱা দৃষ্টিত ৰাখে? মাছ লৰচৰ কৰি থাকে, ইমান থিয়তাত থাকে, এনেকুৱা তীব্ৰ গতিত মাছটো স্বীকাৰ কৰিব যে মাছে তৰ্কিবই নোৱাৰে। গতিকে শাস্ত্ৰসমূহৰ ক্ষেত্ৰতো সদাচাৰ বিচাৰ কৰাৰ ক্ষেত্ৰত শিষ্যজনৰ দৃষ্টি সেই বকৰ নিচিনা হ'ব লাগিব। অধৰ্ম ঢেৰ আছে, তাৰ মাজত ধৰ্মটোক ধৰিব জানিব লাগিব। বকদৃষ্টি, কাকচেষ্টা, কাক মানে হৈছে কাউৰী। কাউৰীজনীয়ে চাবচোন, কা কা কৰি ৰৈ থাকিব, আমি ভাবি থাকিম ক'বলৈ আছে, পটককৈ বস্তুটো লৈ পেলাই উৰা মাৰি গুচি যাব। গতিকে ভক্তজন, শিষ্যজনৰ কোৱালিটিও সেইটো। বহুতে বহু কথা কৈ আছে, কৈ থাকক, তাৰ মাজৰ পৰা তেওঁ প্ৰকৃত ধৰ্ম বস্তুটো লৈ নিজৰ মাৰ্গত গুচি যাব। শ্বান নিদ্ৰা তথৈবচ, শ্বান মানে হৈছে কুকুৰ। কুকুৰ কেনেকৈ শুৱে? অকণমান খিটিক কিবা এটা কৰিলে সাৰ পাই যায়। গতিকে জীৱনত আমি ইমান সতৰ্কতা বৰ্তাই ৰাখিব, কেনেবাকৈ কোনোবাখিনিতো যদি অধৰ্ম আচৰণ হোৱাৰ কথা সম্ভাৱনা পাইছোঁ, সেইখিনিত মই সতৰ্ক হৈ যাব লাগিব। অল্পাহাৰী, অল্প আহাৰ ভক্ষণ কৰা। নহ'লে আজিকালি এইটো ট্ৰেণ্ড চলিছে যিমান পাৰি সিমান খাব লাগে। নহয়, নিৰ্দিষ্ট পৰিমাণতহে অন্ন ভোজনৰ প্ৰয়োজন, তেতিয়াও ইন্দ্ৰিয়সমূহ সংযমত থাকে। আলস্য ত্যাগী, এলাহটো এৰিব লাগিব। কাইলৈ যাম, কাইলৈ পঢ়িম, কাইলৈ কৰিম, আজি এলাহ লাগিছে, চাকি গছ নজ্বলাওঁ, প্ৰাৰ্থনা নকৰোঁ। আধ্যাত্মিক মাৰ্গত এই এলাহটো ত্যাগ কৰিব লাগিব। আৰু এই শিষ্যৰ লক্ষণকেইটা ভৌতিক জগতৰ ক্ষেত্ৰতো প্ৰযোজ্য। গতিকে এইকণ সতৰ্কতাৰে যদি এই ধাৰাটোত আমি আগবাঢ়িব পাৰোঁ, তেতিয়া ভাগৱতত কি কৈছে কি নাই কয় সেইখিনি বুজিবলৈ আৰু আমাক বেলেগে চেষ্টা কৰাব নালাগে। যস্মিন বিজ্ঞাত সৰ্বমেৱম বিজ্ঞাতম ভৱতি। সকলো ভগৱন্তৰ হৃদয়তে আছে। ওপৰত মাত্ৰ যিখন আৱৰণ আছে, সেই আৱৰণখিনি আমি সদাচাৰ নীতি নিয়মত থাকে ধুই পেলাই যিমান পাৰি সিমান নিজকে পৰিপক্ক কৰিব লাগে। এতিয়া সময়ৰ প্ৰতি লক্ষ্য ৰাখি, যিহেতু দেশকাল পাত্ৰয়ো কৈছে, অকণমান সৰু কাহিনী এটাৰে আমি কথা সামৰিব বিচাৰিছোঁ। কাহিনীটো হৈছে উপনিষদৰহে। উপনিষদৰ কাহিনীটো আচলতে প্ৰত্যেক নিজৰ জীৱনত আমি প্ৰয়োগ কৰি চাব পাৰোঁ। এজন ব্যক্তি কি হৈছিল, নিজৰ জীৱনত ঢেৰ জ্ঞান অৰ্জন কৰিলে, ঢেৰ পদ মৰ্যাদা পালে। আৰু জ্ঞান অৰ্জন পদ মৰ্যাদা পোৱাৰ পাছত কি হ'ল, তেওঁৰ ইমান তেওঁৰ জ্ঞানৰ চৰ্চাৰ কথা সকলো চাৰিওফালে বিয়পি পৰিল। কাষৰ ৰাজ্যখনলৈ তেখেতক এদিন বিশেষ সভা এখনত যোগদান কৰিবলৈ নিমন্ত্ৰণ জনোৱা হ'ল। আগৰ দিনততো গৰু গাড়ী চলিছিল। সেই ব্যক্তিজন ঘৰৰ পৰা ওলাই আহিলে, ওলাই আহি পেলাই কাষৰ ৰাজ্যখনলৈ যাবলৈ লাগিলে। যাবলৈ লাগোতে কি হ'ল, গাড়ীৰ চকাটো গৰু গাড়ীৰ চকাখনৰ চকা এটা ভাগি থাকিলে। ভাগি থাকিলত কি হ'ল, এতিয়া তেওঁ নিৰ্দিষ্ট সময়ত যদি সভাখনত উপস্থিত নহয়গৈ, তেতিয়া ৰজাই ক্ৰোধ কৰিব আৰু সভাখন তেওঁ নাপায়গৈ। তেতিয়া তেওঁ ৰাজ্যলৈ যোৱা এটা জংঘলৰ মাজেদি যোৱা এটা সৰু লুংলুঙীয়া বাট আছিল। তেওঁ ভাবিলে কি এইখন ঠিক হোৱালৈ ৰৈ থকাতকৈ
মই সেই শ্বৰ্টকাটটোৱে দি পেলাই গৈ পেলাই ৰজাৰ ৰাজসভাত উপস্থিত হওঁগৈ। তেওঁ তেতিয়া জংঘলৰ মাজেদি বাট ল'লে, দুৰ্ঘূৰ জংঘলৰ মাজেদি গৈ আছে তেনেকুৱাতে আপোনাৰ বাঘৰ গোজৰণি শুনিলে। বাঘে মানুহৰ গোন্ধ পাই পেলাই লাহেকৈ খেদা মাৰি আহিল। মানুহ এতিয়া দিলে লৱৰ। এইফালে বাঘে খেদি গৈছে, খেদি গৈ দেখিছে কি কওঁ কি নকওঁ, কাৰণ বাঘ কিমান স্পীডত দৌৰিব, মানুহজন কিমান স্পীডত দৌৰিব। তেতিয়া উপায় নাপাই দেখিলে ডাঙৰ বৰগছ এজোপা দেখিলে, বৰগছজোপাত দেখি পেলাই বৰগছজোপাত উঠি গ'ল। লাহেকৈ মানুহজন যেতিয়া বৰগছজোপালৈ উঠি গ'ল, বাঘটোৱে আপোনাৰ ওচৰত গৈ মুখ মেলি পেলাই দীৰ্ঘ ৰাও কৰিবলৈ ধৰিলে। এতিয়া ওপৰলৈ উঠি গৈ দেখিলেগে যে যিটো ডালত ধৰিছে তাতে আকৌ অজগৰ এটা লাহেকৈ মুখ মেলি ৰৈ আছে। খলিধলি হ'লত তেওঁ পটককৈ চকুত পৰা নাছিল, পটককৈ পাতৰ আঁৰলে দেখিলে যে অজগৰটোৱে ফেট মেলি একদম মুখ মেলি ৰৈছে। তেতিয়া কি কৰিব? তাৰপৰা বৰগছ জৰি ওলমি আছে আৰু জৰিত ধৰি পেলাই বুলিব ইপাৰলৈকে নামি যায়। তাৰপৰা নামি আহিবলৈ হ'লে তলত আকৌ অকণমান গছজোপাৰ ইপাৰে জলাশয়টোত আপোনাৰ দুটামান ঘৰিয়ালে মুখ মেলি ৰৈ আছে। এতিয়া এইডালে নামি আহিবি জৰিডালত ওলমিলে, ভাবিলে যেনে তেনে সাপটোৰ পৰা পাৰিলে ডালে পাতে বগাই পেলাই অকণমান থাকি ওপৰলৈ উঠি যাবলৈ ধৰিলে। ইতিমধ্যে আকৌ নিগনি দুটাই সেইডাল কাটিবলৈ ধৰিছে, কুটিবলৈ ধৰিছে। এতিয়া কি কৰিব? ইফালেও যাব নোৱাৰে, বাঘে ধৰিব, তললৈ আহিব নোৱাৰে, ঘৰিয়ালে ধৰিব, ওপৰলৈ যাব নোৱাৰে, এফালে সাপে মুখ মেলি আছে, নিগনিয়ে আপোনাৰ জৰিডাল কুটিবলৈ ধৰিছে। এতিয়া অৱস্থাটো সেইখিনি সময়ত তেওঁৰ জ্ঞানে কাম দিবনে? সেইখিনি সময়ত তেওঁ কিন্তু জ্ঞানে কাম নিদিয়ে। সেইখিনি সময়ত তেওঁ পদে কাম দিবনে? নিদিয়ে। সেইখিনি সময়ত তেতিয়া তেওঁ যেতিয়া কৰিছে, মই তললৈ গ'লেও মোৰ উদ্ধাৰ নাই, ওপৰলৈ গ'লেও উদ্ধাৰ নাই, বাওঁলৈ গ'লেও উদ্ধাৰ নাই, সোঁৱে গ'লেও উদ্ধাৰ নাই, সেইখিনি সময়ত ঈশ্বৰক চিন্তা কৰিছে যে প্ৰভু তুমি মোক উদ্ধাৰ কৰা। তুমি মোক উদ্ধাৰ কৰিলেহে একমাত্ৰ আশ্ৰয়ৰ বাবে তুমিহে অপশ্যন হিচাপত আছা। কাৰণ তুমি যদি এইখিনি সময়ত ৰক্ষা নকৰা, কি পূব পশ্চিম উত্তৰ দক্ষিণ মোক কোনেও একো ৰক্ষা, চাৰিওফালে মোৰ মৃত্যুৱেই মৃত্যু। মনুষ্য জীৱনটোতো আমাৰ তেনেকুৱাই হৈ আছে। জীৱনটোত কিবা এটা পাম বুলি শ্বৰ্টকাটটো লৈছোঁ, হয় ঠিকেই, শ্বৰ্টকাটটোত যাওঁতে মায়া বাঘে খেদি গৈ আছে। যেনে তেনে সংসাৰৰূপী বৃক্ষজোপাত উঠিলোগৈ, উঠি গৈ দেখিলোঁ কালৰূপী সৰ্পই তাতে ফেট মেলি আছে। তললৈ নামিবলৈ চালোঁ, বিষয় বাসনাৰূপী মগৰে ঘৰিয়ালে মুখ মেলি ৰৈ আছে। আকৌ ওপৰলৈ উঠি যাবলৈ চালোঁ, কলা বগা ৰূপী দুটা নিগনি, দিন ৰাতি ৰূপী এই দিনবিলাকে জীৱনৰ সময় কুটি কুটি গৈ আছে। সেইকাৰণে আমি এতিয়া ওপৰলৈও যাব নোৱাৰোঁ, তললৈও যাব নোৱাৰোঁ, সোঁলেও যাব নোৱাৰোঁ, বাওঁলৈও যাব নোৱাৰোঁ, মাজতে থাকি এতিয়া ঈশ্বৰক চিন্তা কৰিব লাগিব। পৰীক্ষিতৰ হাতততো মাত্ৰ 7টা দিন আছিল, আপোনাৰ মোৰ ওচৰত তাতকৈ বেছি দিন আছে। আৰু 7টা দিনো দিয়াৰ তাৎপৰ্য আছে। 7 দিনত 7 ৰাতি ভাগৱত অখণ্ড পাঠ কৰিলে সমাপ্ত হয়, এইটো এটা সুকীয়া কথা। কিন্তু জীৱৰ জীৱনত যি ঘটে এই 7টা দিনতেই ঘটে। জন্ম হ'লেও এই 7টা দিনতেই হ'ব, মৃত্যু হ'লেও 7টা দিনতেই হ'ব। গতিকে আমি গৈ আছোঁ, জীৱনত কেতিয়া মৃত্যু আহিব তাৰ একো গ্যাৰেণ্টি নাই। জীৱনটোক আমি যিমানেই ভাল নাপাওঁ কিয়, এদিন নহয় এদিন জীৱনটো এৰি থৈ যাবই। আৰু মৃত্যুটোক আমি যিমানেই ভেকাহি নামাৰোঁ কিয়, এদিন নহয় এদিন আহিবই। তাকো ইমানেই বেয়া মৃত্যু সকলোৱে মানে ডিঙিত এনেকুৱাকৈ মিত্ৰ কুটুম্ব ৰক্ষা কৰিবলৈ মৃত্যুটো আপোনাৰ মোৰ জীৱনত লাগি আছে। তাক আপুনি আৰু বেয়া পালেও ইটো আহিব এনেকুৱাকৈ আহে, আপোনাৰ মিছ কল এটা নিদিয়াকৈও আহে। কেনেবাকৈ নটিফিকেশ্যন এটা দি আহিলে অকণমান সতৰ্ক হ'লহেঁতেন, বোলে আৰু ইমানকেইদিন আছে, সেইটো নিদিয়াকৈও আহে। সেইকাৰণে সকলো সময়তে সতৰ্ক হৈ ঈশ্বৰৰ নাম লৈ নিজৰ কৰণীয়খিনি কৰি যাব লাগে। সেয়ে ভাগৱত ধৰ্ম। নিত্য নৈমিত্তিক যত জাতি ধৰ্ম, আশ্ৰমৰ যত কৰ্ম, কৃষ্ণত অৰ্পিলে সিও हुए জানা, মহাভাগৱত ধৰ্ম। খালি সেই কৰ্মটো আমি ধৰ্মত থাকি পেলাই আচৰণ কৰিব লাগে। বাকী ফলদাতা ঈশ্বৰ সবাৰ, ফল তেওঁ দিব, তেওঁ জানে মোক কি দিব লাগে। মই মাত্ৰ নিজৰ দায়িত্ব কৰ্মখিনি তেওঁত অৰ্পণ কৰি গ'লেই হ'ল। এতিয়া বাৰু যাই হওক, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ইমানতে আমাৰ বক্তব্য ৰাখিব বিচাৰিছোঁ। এতিয়া এই কথাখিনি ক'বলৈ যাওঁতেও চাওকচোন, আপোনাৰভাৱে কিহৰ কাৰণে ইমান সময় বহি আমাৰ কথা শুনি থাকিলে? মই ইয়াত আহি মোৰ জীৱনচৰিত আত্মজীৱনৰ গাথা মেলিম সেইকাৰণে আপোনালোকে শুনি থাকিলে, নে আপোনালোকে এইটো ভাবি শুনিলে যে তেওঁ ভাগৱতৰ বা ভগৱানৰ বিষয়ে ক'ব সেইকাৰণে শুনিম? নিশ্চয়কৈ ভাবিলে চাগে তেওঁ ভাগৱত বা ভগৱন্তৰ সম্পৰ্কতে ক'ব, সেইকাৰণে আমি শুনিম, নহয়নে? সেইকাৰণেতো শুনিলে, নহ'লেতো নুশুনিলেহেঁতেন। এতিয়া যাৰ প্ৰসংগ কথাবিলাক কৈ থাকোঁতে আমাৰ বাক্যৰ মূল্য ইমান বাঢ়িলে যে আপোনালোকে ইমান সময় বহি শুনি থাকিলে। আমাৰতো মূল্য নাই,
আমাৰ কথাৰ মূল্য নাই, কিন্তু আমাৰ কথাই যাৰ বিষয়ে ক'ব বিচাৰিছিলোঁ তেওঁৰ প্ৰসংগৰ কথা কওঁতেই যদি ইমান বাক্য মূল্য বাঢ়িব পাৰে যে আপোনালোকে অত সময় বহি শুনি আছে। আৰু শুনি কিয় আছে? এই স্থানত এনেই বহি থাকিবলৈ আমি অনুষ্ঠানটো পাতিছে কাৰণে আহিব পৰা নাই। বহু জনমৰ পুণ্য লাগিব। আৰু চাওকচোন, সকলোৰে এইখিনি সময়তে এটা অনুভৱ হয়, বুজিছোঁ নুবুজিছোঁ, ধৰ্ম কৰিছোঁ অধৰ্ম কৰিছোঁ, জানিছোঁ নকৰিছোঁ, ইয়াত যে বহি আছোঁ, ইয়ালৈ যে আহিছোঁ, কিবা এটা তেওঁৰ সৈতে কানেকশ্যন আছে, সেইকাৰণে অত সময় ইয়াত আছোঁ। হয় যেনিবা বহি পেলাই আমনি লাগিছে, আমনি লাগিলেতো ইয়াত আছোঁ। কেলৈ আছোঁ? ইয়াৰ পৰাতো ঘৰলৈ যাওঁতে আমি ঢেৰ ধন টকা পইচা লৈ নাযাওঁ। কিয় আছোঁ? ভগৱানৰ সৈতে কিবা এটা সম্পৰ্ক আছে। সেই সম্পৰ্কটোকে ঈশ্বৰে ৰিঙিয়াই ৰিঙিয়াই বুজাব বিচাৰিছে যে নাক কাণ চকু মোৰ ভালে থাকোঁতেই সম্পূৰ্ণ ৰূপত তাক বুজি লোৱা। এতিয়া আমি এইটো ক'ব বিচাৰিছোঁ যে যাৰ প্ৰসংগ কথা কওঁতে আমাৰ দৰে মলমতী মনুষ্যৰ বাক্যৰ মূল্যও ইমান বৃদ্ধি পাব পাৰে, তেওঁক যেতিয়া জীৱনৰ প্ৰতিটো ক্ষণত আমি মূল্য দি কামবিলাক কৰি যাম, তেতিয়া আপোনাৰ মোৰ জীৱনৰ মানদণ্ড বৃদ্ধি পাবনে? ফুলপাহত গোন্ধ আহিলে মৌ মাখিক মাতিব নালাগে নহয়, তহঁতিয়া মোৰ পৰা ৰস খাহি বুলি। ফুলপাহি যদি ধুনীয়া হয় চকু তালে সকলোৰে যাবই, মৌ মাখি তালে যাবই। গতিকে সমাজ ৰূপত, আৰু সমাজ বুলিলে চাবচোন পদুম ফুলপাহ যিদৰে পাহিবিলাক একেলগে থাকে তেতিয়া দেখিবলৈ ভাল লাগে, নহয়নে? এপাহ এপাহকৈ যদি এৰুৱাই দিয়া যায় তেতিয়াহ'লে পদুম ফুলৰ সৌন্দৰ্যতাটো নাথাকে। গতিকে সমাজ বুলি ক'লেও ঐক্যবদ্ধতাটো লাগে, যিটো ইয়াত আছে। কিন্তু সমাজলৈ আহিলে যদি আমি ধৰি লওক সম্প্ৰদায় পন্থভিত্তিকভাৱে ভেদভাৱটো ৰাখোঁ, তেতিয়াহ'লে কিন্তু ইয়াৰ সৌন্দৰ্যতা নৰব। আমাক গুৰুসকলেও সেই শিক্ষা দিয়া নাই। গতিকে এক হৈ বেদেও সেইকাৰণে শেষত কি কৈছে যে সংগশ্ৰদ্ধম সংবদ্ধম সংগমনাংশী জানতাম দেৱা ভাগম যথা পূৰ্বে সংজাননাম উপাসতে। তোমালোক সংগবদ্ধ হোৱা, তোমালোকৰ হৃদয়বিলাক এক হওক, তোমালোকে সেই এক ঈশ্বৰক ভজনা কৰা। গতিকে আমি নিজৰ স্থানত নিজকে যিমান পাৰি সিমান পৰিপক্ক হৈ যদি জীৱনটো পৰিচালনা কৰি লৈ যাওঁ, তেতিয়া এই জীৱনৰ সুগন্ধি চাৰিওফালে নিৰ্দিষ্টকৈ বিয়পি পৰিবই। গতিকে সৰ্বশেষত সেই ভাৱনাই আপোনা হবত ৰাখি আপোনা হবক লৈ আৰম্ভ কৰিছিলোঁ, এতিয়া আপোনা হবতেই থ'ব বিচাৰিছোঁ। আমি মাত্ৰ আমাৰ বুদ্ধিৰ অনুসাৰেহে আপোনা হবৰ আগত কথাকেইটি উপস্থাপন কৰিলোঁ। এতিয়া যদি মিঠা পাইছে তেতিয়াহ'লে ল'ব, আৰু যদি টেঙা পাইছে তেতিয়াহ'লে তাক বৰ্জন কৰিব। সদৌ শেষত সেই ভাৱনা ৰাখিয়ে মিঠা টেঙা দুইটা নাখাব, তেতিয়াহ'লে গেছৰ প্ৰব্লেম হ'ব, সেইকাৰণে ল'লে এটা ল'ব। আৰু যাই হওক, সদৌ শেষত সেই ভাৱনা ৰাখিয়েই আমাকো যিহেতু ১৭ ৰজতময় ৩ডাল শিকলিয়ে বান্ধি ৰাখিছে, গতিকে তাৰ মাজত থাকি আমি আমাৰ কথাখিনি প্ৰকাশ কৰা হ'ল। আৰু এই কথাখিনি প্ৰকাশ কৰিবলৈ যাওঁতেও যদি কায় মনোবাক্যে আমাৰ কিবা অপৰাধ ৰৈছে, আপোনাভাৱে সেই অপৰাধ যেন ক্ষমা কৰি দিয়ে, সেই ভাৱনা ৰাখিয়েই আজি আমাৰ বক্তব্য ইমানতে ৰাখি পাঠৰ বাবেও সমস্ত অপৰাধ মৰ্পণ কৰি সেৱা অৰ্পণ কৰা হৈছে। কৃষ্ণ মই অজ্ঞানীৰ বৰহাটো তামানে আছে সজত যত নিজ কৃপা গুণে আপুনি সন্তোষে ক্ষমিও তাক সমস্ত ৰাম ক্ষমিও তাক সমস্ত। কৃষ্ণ। স্বাদত অমৃতময় এই বাক্যশাৰীৰে সৈতে ভাগৱতৰ যি অমৃতময় ৰসাস্বাদনৰ মানসেৰে এই চতুৰ্দিবাৰাত্ৰি সমস্ত বেদ বেদান্তৰ সাৰ বৈকুণ্ঠৰ কল্পতৰু পুৰাণ সূৰ্য শ্ৰীমদ ভাগৱতৰ শ্ৰৱণ কীৰ্তন আৰু ভাৱ সম্পদৰ আধ্যাত্মিক বিশ্লেষণৰ এই যি অনুষ্ঠানৰ আজি আয়োজন হ'ল, ইয়াত উপস্থিত থাকি আমাৰ মাজত যিসকলে ভক্তিৰসৰ আস্বাদন কৰিলে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু পুনৰ বিনম্ৰভাৱে জনাইছোঁ, অতি কম বয়সতে এইদৰে ভগৱানৰ প্ৰতি আধ্যাত্মিকভাৱে সম্পৃক্ত হৈ মাধুৰ্য বৰা এই উদীয়মান সত্তাটিয়ে যি ধৰণে আপোনালোকক আপ্লুত কৰিলে, আমি ভাবোঁ ইয়াৰ দ্বাৰাই আপোনালোকৰ জীৱনৰ আহিব লগা দিনবোৰ মধুময় হওক, আপোনালোকৰ
আহিব লগা পৰৱৰ্তী প্ৰজন্মসমূহৰ বাবেও আপোনালোক ঈশ্বৰমুখী হৈ আত্মোৎসৰ্গৰ মনোভাৱেৰে আগবাঢ়ি যোৱাৰ সুবিধা হওক, এই পৰম ব্ৰহ্ম ভগৱন্তৰ চৰণত আমি সকাতৰে প্ৰাৰ্থনা জনাইছোঁ। আৰু পুনশ্চ আপোনালোকৰ জ্ঞাতাৰ্থে জনোৱা হৈছে যে আমি সন্ধিয়াবেলা সমূহ ভকত আই মাতৃৰ বাবে এমুঠি সিদ্ধান্নৰ ব্যৱস্থা কৰা হৈছে। ইয়াত সমবেত সকলোৱে ধীৰে সুস্থিৰে সিদ্ধান্তমুঠি গ্ৰহণ কৰি গৃহ অভিমুখে আগবাঢ়িব। আৰু ইয়াত বহি থকা সকলেও এতিয়া পুনৰ ভাগৱতৰ শ্ৰৱণ কৰিব পাৰিব। ইতিমধ্যে আমাৰ পাঠৰ বাবে আমাৰ পাঠকসকল বহি আছে। আমি পুনৰ পাঠ আৰম্ভ কৰিবৰ বাবে পাঠকীক আহ্বান জনাইছোঁ। ধন্যবাদ। কৃষ্ণ ছবি কৃষ্ণ যেবে নামৰ ৰূপ মাত্ৰ প্ৰপঞ্চে নুহিকে নিত বেদে ঘোষে নিৰন্তৰ কোনয় অপৰাধ জীৱে তেনে নানা দুখ পাৱে শুনা প্ৰভু ইয়াৰ উত্তৰ একে বৃক্ষে দুই পক্ষী ৰূপে দুই কুসম দেখি দুৰু দুৰে সখা নিৰন্তৰ একে বৃক্ষে ফল খাই তহু নিতে শুকাই যায় নখাই যিটো সেইটো গুণে বৰ এৰা বিশেষি তুমি পৰমাত্মা সংসাৰ বিষতে আছা কৰ্মফল নকৰা ভোজন হে ৰাম জীৱাত্মায়ো আছে আতে মায়া অহংকাৰ মতে কৰ্মফল ভুঞ্জই খৰ বাখ্যানে এতেকে